আজি মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম সেই সকল যুৱকক যিসকল যুৱক বা যিসকল লোক আজি ওলাই আহিছে আৰু তেওঁলোকে এই কথাষাৰ প্ৰকাশ কৰিছে যে আমি গৰু মাংস খোৱা এৰিম বা আমি নাখাও তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু ভিডিঅ'বোৰ তেওঁলোকে ভাইৰেল কৰিছে আৰু এই কথাষাৰ গোটেই অসমবাসীক জনাইছে আহ্বান জনাইছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম বিশেষকৈ আমাৰ লখিমপুৰ জিলাৰ ৰঙাজান অঞ্চলৰ কিছু যুৱক ওলাই আহিছে মই তেওঁলোকৰ এটা ভিডিঅ' পাইছো লখিমপুৰ জিলাৰে আমাৰ কদম যেটো অঞ্চল আছে তাৰে কিছু ব্যক্তিকো মই দেখিছো সেই ভিডিঅ'ৰ মাধ্যমত আৰু ঠিক তেনেদৰে নগাঁও জিলাৰো কিছু যুৱকসকল ওলাই আহিছে কিছু দল সংগঠনকো মই দেখিছো সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কিছু ব্যক্তিক মই দেখিছো মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকে এই পদক্ষেপ লৈছে বা কথাখিনি আজি তেওঁলোকে বুজি পেলাই যেটো এটা আহ্বান জনাইছে মই চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত ভাল লাগিছে যে কথাখিনি তেওঁলোকে বুজিছে ফিল কৰিছে আৰু আহ্বান জনাইছে বহুতকে দেখিলো মই নগাঁও জিলাৰ দেখিলো লখিমপুৰ জিলাৰ দেখিলো আৰু বহুতো ওলাইছে চাগে মই নাজানো মোৰ মনে কৈ আছে চাগে গোলাঘাট শিৱসাগৰ হ'ব নেকি মই মানে ইমান ডিটেইলছত নাজানো যিকিনো কথা হৈছে যিসকল যুৱক আজি ওলাই আহিছে যিসকল লোক ওলাই আহিছে আৰু তেওঁলোকে গৰু মাংস অসমত নাখাবৰ বাবে ৰাইজক আহ্বান জনাইছে কোনোবাই 3 মাহৰ কাৰণে জনাইছে কোনোবাই চিৰজীৱনৰ কাৰণে জনাইছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোক প্ৰকৃত মুছলমান হয় আজি এই কথাষাৰ মই নিজে স্বীকাৰ কৰিব বিচাৰিম সবৰে সন্মুখত তেওঁলোক হৈছে প্ৰকৃত মুছলমান তেওঁলোকৰ ভিতৰত হযৰত মুহাম্মদৰ আদৰ্শ আছে তেওঁলোকে ফিল কৰিছে বেলেগৰ দুখ বেলেগৰ কষ্টখিনি ফিল কৰাৰ নাম অনুভৱ কৰাৰ নামে হৈছে ইছলাম মই আজি 5 বছৰৰ পৰা চিঞৰি আছিলো যে গৰু মাংস আমি এৰিব লাগে গৰু মাংস আমি খাব নালাগে কুৰবানিও দিব নালাগে এই বস্তুটো আমি ত্যাগ দিলে তেতিয়া অসমত শান্তি ঘূৰি আহিব নহলে ঘূৰি নাহে কেতিয়াও নাহে যিমানে চুক্তি কৰক যিমানে যি কৰক যেতিয়ালৈকে আমি গৰু মাংস ত্যাগ নিদিম গৰু মাংস খোৱা যেতিয়ালৈকে আমি এৰি নিদিম কুৰবানি নকৰিম এই বস্তুটো কুৰবানি দিব লাগিব আমি গৰু মাংসক কুৰবানি কৰিব লাগিব তেতিয়ালৈকে আমাৰ সমাজত কি নাহে শান্তি নাহে সম্প্ৰীতি ঘূৰি নাহে মৰম চেনে নাহিব একতা নাহিব আৰু তেতিয়ালৈকে আমাৰ সমাজত আমি কি ভাতৃত্ববোধো নাথাকিব গতিকে মই আজি মোৰ মনটো ভাল লাগিছে বহুত ভাল লাগিছে মই যোৱা দুদিন পূৰ্বে ভিডিঅ'বোৰ দেখিছিলো কিন্তু ব্যস্ততাৰ কাৰণে মই লাইভ আহিব পৰা নাই আজি মানে যেনে তেনে টাইম অলপ ওলাই লৈছো যে মই আজি কথাখিনি জনাই দিও মই ধন্যবাদ জ্ঞাপন কৰিছো পুনৰবাৰ ৰঙাজান অঞ্চলৰ লখিমপুৰৰ ৰঙাজান অঞ্চলৰ যিসকল যুৱক ওলাইছে লখিমপুৰৰ কদমৰ যিসকল যুৱক ওলাই আহিছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো নমস্কাৰ প্ৰণাম জনাইছো আপোনালোক প্ৰকৃত মুছলমান হয় আপোনালোকেই হয় আপোনালোকৰ ভিতৰত হযৰত মুহাম্মদৰ গুণ আছে ইছলামৰ গুণ আছে কুৰাণৰ মহান বাণী আপোনালোকৰ ভিতৰত সোমাই আছে কৰবাত নহয় কৰবাত আপোনালোকে অনুভৱ কৰিছে এই কথাষাৰ মই আজি ক'ব বিচাৰিম যিসকলে এই গৰু মাংস ত্যাগ দিয়াৰ কথাটো যিসকলে আহ্বান জনাইছে তেওঁলোকক মই কৈ আছো নিশ্চয় তেওঁলোক প্ৰকৃত মুছলমান হয় ধন্যবাদ জ্ঞাপন কৰিম আৰু মই সকলোকে অনুৰোধ জনাম অকল কিয় লখিমপুৰ বা নগাঁৱৰ কিছু দল সংগঠনে কিয় মাত মাতি আছে সকলোৱে মাত মাতিব লাগে এই বস্তুটো এৰি দিয়ক এইটো বস্তু লৈ পেলাই বহুত ঝামেলা হৈ আছে যোৱা 6-7 বছৰৰ পৰা মই দেখি আছো মই 2018ত অসমত আহিছো 2018 চনৰ পৰা আছো মই 2025 8 বছৰ হ'ল চাগে এই 8 বছৰত মই দেখি আছো গৰু মাংসক লৈ পেলাই গোটেই ভাৰতবৰ্ষতে চলি আছে ৰাজনীতি কত কূটনীতি কত ধৰ্মনীতি কত মানে কি কম আৰু শব্দ নাই এইবোৰ চলি আছে ভাৰতবৰ্ষত এই বস্তুটো আমি এৰি দিব লাগে এৰি দিয়াৰ লগে লগে আমাক লৈ কোনো ৰাজনীতি কৰিব নোৱাৰিব আমাক লৈ কোনো ঠকবাজি কৰিব নোৱাৰিব মোৰ কথাটো বুজি পাইছে নে আমাক লৈ কোনো আপোনাৰ ধৰ্মনীতি কৰিব নোৱাৰিব আমাক লৈ কোনোবাই বিজনেছ কৰিব নোৱাৰিব ইয়াৰ অলপ বুজক আপোনালোকে কথাখিনি এই বস্তুটো এৰি দিয়ক এইটো বস্তু আমাৰ কাৰণে বাধ্যতামূলক নহয় এই বস্তুটোৰ লগত আমাৰ ধৰ্মৰ কোনো সম্পৰ্কই নাই এটা বিনা কাৰণত এটা অদৰকাৰী বস্তু লৈ পেলাই আজি আমি কি কৰিছো বিবাদ সৃষ্টি কৰি পেলাই কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে মুনাফা হাসিল কৰি আছে বুজি পাইছে না আমাৰ মাজত কাজিয়া লগাই দি হিন্দু মুছলমানৰ কাজিয়া লগাই দি পেলাই এই গৰু মাংসক লৈ পেলাই হিন্দু মুছলমানৰ মাজত এটা বিভেদ সৃষ্টি কৰি দূৰত্ব সৃষ্টি কৰি তৃতীয় পক্ষই কি কৰি আছে সদায় আপোনাৰ মুনাফা হাসিল কৰি আছে এটো আমি বুজিব লাগিব আমি এৰি দিব লাগে মই ধন্যবাদ জ্ঞাপন কৰিম সেই সকল যুৱকক তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছো
কোটি মোৰ প্ৰণাম তেওঁলোকৰ চৰণত সেইসকল যুৱকক মই ক'ব বিচাৰিম এইসকল যুৱকে হৈছে ইছলামৰ প্ৰকৃত অনুসৰণকাৰী তেওঁলোক হযৰত মুহাম্মদৰ অনুসৰণকাৰী হয় তেওঁলোক কুৰাণৰ অনুসৰণকাৰী হয় যিসকলে আজি তেওঁলোকে নিজে বুজি পেলাই তেওঁলোকে কি কৰিছে মাত মাতিছে অনুৰোধ জনাইছে ৰাইজক যে আপোনালোকে এৰি দিয়ক গৰু মাংস তেওঁলোক প্ৰকৃত মুছলমান হয় তেওঁলোক হযৰত মুহাম্মদৰ অনুসৰণকাৰী হয় তেওঁলোক ইমাম হুছেইনৰ অনুসৰণকাৰী হয় ইমাম হুছেইনে নিজকে কুৰবান কৰি দিছিলে ইমাম হুছেইনে নিজৰ পৰিয়াল কুৰবান কৰি দিছে আজি এইটো মহৰমৰ মাহ চলি আছে মহৰম অকল মহৰম আমি পাতিলে নহব নহয় অলপ পানী চানি খোৱালে নহব নহয় গিলাস ভৰাই ভৰাই চৰবত খোৱালে নহব হযৰত মুহাম্মদৰ নাতি ইমাম হুছেইনৰ আদৰ্শ আমাৰ গাত থাকিব নালাগিব বন্ধুসকল ইমাম হুছেইনে নিজৰ পৰিয়াল কুৰবান কৰিছে ইমাম হুছেইনে নিজকে কুৰবান কৰিছে আৰু আমি যদি প্ৰকৃততে তেওঁৰ অনুসৰণকাৰী হওঁ নহয় তেতিয়াহ'লে আমি কি গৰু মাংস ত্যাগ দিব নোৱাৰিম কুৰবান কৰিব নোৱাৰিম ৰাইজৰ শান্তিৰ কাৰণে দেশৰ শান্তিৰ কাৰণে ৰাইজৰ স্বাৰ্থত দেশৰ হিতত আমি এখিনি কৰিব নোৱাৰিম নেকি নিশ্চয় পাৰিম আচলতে আমাক এটা ভুল ট্ৰেকত লৈ গৈ আছে আমাক ভুল ৰাস্তা দেখুৱাই আছে একাংশ মুল্লাই ধৰ্মগুৰুৱে ভুল ৰাস্তা দেখুৱাই আছে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এতিয়া বুজক সেই যুৱকসকলক মই কেনেকৈ ধন্যবাদ জ্ঞাপন কৰিম মই নিজে নাজানো তেওঁলোকে কথাখিনি বুজিছে আপোনালোকেও বুজক যিটো বস্তুৱে সমস্যাৰ সৃষ্টি কৰে নহয় সেই বস্তুটো এৰি দিব লাগে এটা সাপোজ আপোনাৰ আঙুলিত যদি পচি যায় নহয় আপোনাৰ আঙুলি যদি পচি যায় দুৰ্গন্ধ ওলায় তেতিয়াহ'লে ডক্টৰে আপোনাৰ আঙুলি কাটি পেলাই দিব আপোনাক ডক্টৰে পৰামৰ্শ দিব এই আঙুলিটো কাটি পেলাই দিয়ক এই আঙুলিটো থাকিলে আপোনাৰ গোটেই গাত কি হৈ যাব বেমাৰ বিয়পি পৰিব আৰু আপোনাৰ মৃত্যুৰ শংকা থাকিব তেতিয়া এই আঙুলিটোৱে কাটি পেলাই দিয়ক বহুতৰে ডক্টৰে ভৰি কাটি পেলাই দিয়ে কিয় সেই গেলি যোৱা বস্তুটো আমি ৰাখিব নালাগে লগত আজি গৰু মাংসই একদম গোটেই দুৰ্গন্ধময় পৰিৱেশ কৰিছে গোটেই অসমত এনেকুৱা লেতেৰা পৰিৱেশ বনাইছে মানে কি কম এতিয়া কোনোবাই মছজিদত পেলাইছে কোনোবাই নামঘৰত পেলাইছে কোনোবাই মন্দিৰত পেলাইছে কোনে ক'ত কি পেলাইছে কোনো ঠিক নাই এনেকুৱা দুৰ্গন্ধময় পৰিৱেশ এটা সৃষ্টি হৈছে আজি অসমত আমাৰ নিজৰ ভুল আছে কৰবাত আমি এটো এৰি দিব লাগিব মই দল সংগঠনক অনুৰোধ জনাম মই অতি আনন্দিত আজি মই একদম মুকলিয়াকে ক'ব বিচাৰিম যে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলাৰ যিসকল যুৱ নেতা যিসকলে এই পদক্ষেপ লৈছে নগাঁও জিলাৰ মুছাব্বিৰ আলী আহমেদ আছে মই তেওঁক অলপ পাৰ্সোনেলি চিনিও পাওঁ তেখেত এবাৰ মোৰ ঘৰলৈ আহিছিলে মুছাব্বিৰ আলী আহমেদ আৰু তেওঁৰ লগৰ সতীৰ্থসকলক মই ধন্যবাদ জ্ঞাপন কৰিম তেওঁলোক সত্য মুছলমান হ'ব লাগিব সত্য মুছলমান হয় প্ৰকৃত মুছলমান হয় কাৰণে তেওঁলোকে আজি সনাতনীসকলৰ দুখ দৰদ বুজি পাইছে সেইকাৰণে তেওঁলোকে আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা যে গৰু মাংস ত্যাগ দিব লাগে তেওঁলোকে 3 মাহৰ কাৰণে কৈছে 3 মাহ ত্যাগ দিলে লাহে লাহে অভ্যাস হৈ যাব ঠিক আছে হেতুটো ঠিকে আছে গোটেই জীৱনৰ কাৰণে ত্যাগ দিব লাগে এই বস্তুটোৱে আমাৰ সমাজত সৃষ্টি কৰিছে এক ভাইৰাছ এটা সৃষ্টি কৰিছে কেন্সাৰ আমাৰ সমাজত কেন্সাৰ সৃষ্টি কৰিছে হিন্দু মুছলমানৰ মাজত কেন্সাৰ হৈ গৈছে এই মাংসটো বুজি পাইছে না হিন্দু মুছলমানৰ মাজত আজীৱন যিমান দিন পৃথিৱী জীয়াই থাকিব হিমান দিন লোকে বিতৰ্ক চলি থাকিব এই গৰু মাংস থাকিলে গতিকে এই হিন্দু মুছলমানৰ মাজত যাতে এই ভেজালবোৰ নাথাকে আমি যাতে এক হ'ব পাৰো তাৰে বাবে গৰু মাংস আমি কুৰবানী কৰিব লাগিব যেনেকৈ ইমাম হুছেইনে নিজকে কুৰবানী কৰিছিলে নিজৰ পৰিয়াল কুৰবানী কৰিছে নিজৰ ল'ৰা ছোৱালী কুৰবানী কৰিছে আমি কি কৰিব লাগিব গৰু মাংস কুৰবানী কৰিলেই হ'ব আমাৰ নিজৰ পৰিয়াল কুৰবানী কৰিব নালাগে নিজকে কুৰবান কৰিব নালাগে নিজৰ ডিঙি কাটাব নালাগে নিজৰ ৰক্ত আমি কি কৰিব লাগে দিব নালাগে আমি গৰু মাংস এৰি দিলেই শান্তি আহি যাব আৰু ইমাম হুছেইনে শান্তি আনিবৰ বাবে নিজৰ পৰিয়াল কুৰবান কৰিছিলে নিজৰ ল'ৰা ছোৱালী কুৰবান কৰিছে তেখেতে গতিকে শ্ৰদ্ধাৰ ৰাইজ মই নগাঁও জিলাৰ সমিতিক ধন্যবাদ জ্ঞাপন কৰিম নগাঁও জিলাৰ আমাৰ সংগ্ৰাম পৰিষদৰ যুৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু গোটেই অসমত যিসকল আমাৰ যুৱ নেতা আছে মই সকলোকে অনুৰোধ জনাম হেয়া আমসু হওক বা নেমসু হওক বা আমাৰ মুছলিম ছাত্ৰ সন্থা হওক মই সকলোকে অনুৰোধ জনাম কৰজোৰে আপোনালোকৰ বেনাৰৰ তলত এই আহ্বানটো জনাওক ৰাইজক অতি শীঘ্ৰে জনাওক যদি সঁচাকে আপোনালোকে মুছলমানৰ দৰদি হয় যদি সঁচাকে মুছলমানৰ দুখ আপোনালোকৰ অন্তৰত লাগিছে নহয় দুখ লাগিছে উচ্ছেদ হোৱাৰ কাৰণে যদি সঁচাকে আপোনালোকৰ কষ্ট লাগিছে নহয় তেতিয়াহ'লে য'ত বেমাৰ হৈছে তাত আপোনালোকে ঔষধ দিয়ক এনেই চিঞৰি লাভ নাই না আপোনালোকে উচ্ছেদ বন্ধ কৰিব পাৰিব না আপোনালোকে কিবা কৰিব পাৰিব একো কৰিব নোৱাৰে বেমাৰ ক'ত হৈছে তাত চাওক তাত ঔষধ তাত ঢালক মই বাৰম্বাৰ কৈছিলো যে অসমৰ সনাতনীসকলৰ অন্তৰ বুকু ইমান সৰু নহয় ইমান ঠেক নহয় যে সনাতনীসকলে আমাক খেদি দিব অসমৰ পৰা আমি ইয়াতে জন্ম লৈছো নহয় ইয়াতে জন্ম লোৱাৰ পিছতো আমাক খেদিব বিচাৰে যে কাৰণটো কি আমি এই বস্তুটো বিচাৰিব লাগিব
আমি মানে কেনেকে বুজাম মই ভাবি নাপাওঁ মই ইয়াৰ আগত বহুত লাইভ কৰিছো মই বহুত বুজাব চেষ্টা কৰিছো লাষ্টত গৈ হেতুৱে হয় যেটো মই কৈ থাকো এতিয়াও হেতুৱে হ'ব যেটো মই কৈ আছো এবছৰ দুবছৰ পিছত কি হ'ব নহব অলপ আইডিয়া হৈ যায় আমাৰ বুজি পাইছে নে গতিকে এটোৱে কৈ আছো আপোনালোকে অলপ মোৰ কথাখিনি বুজিব চেষ্টা কৰক আপোনালোকে ভৰিত ধৰি কৈছো মই উচ্ছেদ কোনো বন্ধ কৰিব নোৱাৰে উচ্ছেদ কি কাৰণে হৈছে হে কাৰণ বিচাৰক মই দল সংগঠনক অনুৰোধ জনাম আমসু আমাৰ মুছলমান সংখ্যালঘু সমাজৰ কাৰণে এটা মানে শীৰ্ষৰ দল ঠিক আছে মই বহুত সমালোচনা তেওঁলোকৰ কৰো মই যেতিয়া ভুল দেখো মই তেতিয়া কৰিব লাগিব এটো মোৰ দায়িত্ব হয় কিন্তু মই তেওঁলোকক অনুৰোধ জনাম এই সংগঠনটো এটা ঐতিহাসিক সংগঠন হৈ থাকিব আৰু সকলোৰে মৰমৰ সংগঠন হ'ব যেতিয়া আমসুয়ে নেতৃত্ব দি পেলাই গৰু মাংস বন্ধ কৰাব অসমত আমসুয়ে এই কামটো কৰকচোন আমসুৰ সন্মান বাঢ়িব আমসুক গোটেই অসমৰ মানুহে সন্মান দিব তেতিয়া অকল সংখ্যালঘু চৰ চাপৰি মানুহে সন্মান দিলে নহব নহয় অকল নিজৰ পকেট ভৰাব বিচাৰিলে নহব নহয় হল বহুত বঢ়ালে এতিয়া আৰু বাদ দিয়ক এতিয়া কমস কম আছে টকা পইচা আছে খাই আছে এতিয়া কমস কম ৰাইজৰ কাৰণে কৰক প্লিজ নেমসুকো অনুৰোধ জনাম এতিয়ালৈকে আপোনালোকৰ ফালৰ পৰাটো কোনো বাইট আমি পোৱা নাই এটা আশা আছিল যে এই দল সংগঠনসমূহে কি কৰিব এটা পৰিৱৰ্তন আনিব পাৰিব সমাজত এটা ক্ৰান্তি আনিব পাৰিব সমাজত ৰিভলিউচন আনিব পাৰিব সমাজত এটো আশা আছিল আমাৰ মই আশা কৰিছিলো কোনোবাই কৰক বা নকৰক আজি আমসুৰ যেটো আপোনাৰ ৰাজ্যিক সমিতি আছে ৰেজাউল কৰিম চৰকাৰক মই অনুৰোধ জনাম অতি সন্মানেৰে যে আপুনি আপোনাৰ বাইট দিয়ক গৰু মাংস অসমৰ মুছলমানে এৰিব লাগে বুলি আপুনি এটা অনুৰোধ জনাওক ঠিক আছে আৰু আমাৰ কি নেমসুৰ ৰাজ্যিক কমিটিৰ প্ৰেসিডেন্ট মই নাম নাজানো আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ খলিফা মোহাম্মদ আলী খলিফা থাকে তেওঁৰ বন্ধুসকলে অলৰেডি দিছে কিন্তু তেওঁকো মই অনুৰোধ জনাম মোহাম্মদ আলী খলিফা দৰং জিলাৰ হয় তেওঁকো অনুৰোধ জনাম আপোনালোকে এই বস্তুটোৰ ওপৰত আপোনালোকে নজৰ দিয়ক তেতিয়া উচ্ছেদ নহয় আৰু কেতিয়া বুজিছেনে আৰু এই কিছুমান সমস্যা যে আছে আমি পূজা বেয়া পাওঁ তেওঁলোক বেয়া মন্দিৰ যাব নালাগে আৰে ভাই আপোনালোকে যাওক আমসুৰ নেতৃত্ববৃন্দক মই ক'ব বিচাৰিম কিয় মন্দিৰ নাযায় যাওক তেতিয়াহে অসমত শান্তি আপোনালোকে আনিব পাৰিব নহলে নোৱাৰে বুজি পাইছে এই কথাষাৰ মনত ৰাখিব আজিৰ লাইভত কৈছো মই ৰেকৰ্ড কৰি ৰাখক আপোনালোকে নিজৰ মোবাইলত যেতিয়ালৈকে আমি মন্দিৰ মছজিদক সমানকৈ নাচাম সমান্তৰালকৈ আমি সন্মান নজনাম তেতিয়ালৈকে অসমত শান্তি নাহে এটো মনত ৰাখিব আপোনালোকে এটো ৰেকৰ্ড ৰাখক আপোনালোকে ডাউনলোড কৰক ভিডিও এমাহ পিছত ভিডিও ডিলিট হৈ যাব কিন্তু এতিয়া ফেসবুকে নিয়ম বনাইছে এমাহ মান পিছত ফেসবুক ভিডিও ডিলিট হৈ যায় অটো ডিলিট হয় আপোনালোকে ৰেকৰ্ড কৰি ৰাখক এটো ডাউনলোড কৰক কোনোবাই যদি ডাউনলোড কৰিব নাজানে মই কৈ দিছো শুনক আপোনালোকে গুগলত গৈ পেলাই তাতে FB Don ঠিক আছে লিখিব FB Don লিখাৰ লগে লগে ফেসবুক ভিডিও ডাউনলোড কৰাৰ তাতে এটা এপ আহিব হেতুতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে মোৰ এই ভিডিওৰ লিংকটো লৈ পেলাই তাত দিব দি পেলাই ডাউনলোড কৰি দিব একদম 1 মিনিটত ভিডিও ডাউনলোড হৈ যাব এইটো এটা মাজতে কৈ দিলো কথাকাৰ এটা কথা হৈছে মই অনুৰোধ জনাম আমাৰ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক আৰু লগতে মোহাম্মদ আলী খলিফা ডাঙৰীয়াক যে আপোনালোকে এই বস্তুটো কৰক প্লিজ মই এটা অনুৰোধ জনাইছো এবাৰ কৰি চাওক কি আপোনালোকে ইয়াৰ কি ফলাফল পাই চাওক এবাৰ কিয় খেদিব বিচাৰে আমাক কাৰণ আমি আমাৰ ভিতৰত কৰবাত নহয় কৰবাত অজানিতে মই নকওঁ যে আমি জানি শুনি কৰিছো বুলি নাই আমি জানি শুনি কৰা নাই অজানিতে আমাৰ মন মগজুত কৰবাত বাংলাদেশী চিন্তাধাৰা সোমাই গৈছে আৰু সেই বাংলাদেশী চিন্তাধাৰাৰ ভয়তে ঠিক আছে এতিয়া আমাক খেদিবলগীয়া হৈ আছে বিভিন্ন কাৰণত উচ্ছেদৰ নামত কেতিয়াবা NRCৰ নামত ঠিক আছে আমাৰ ওপৰত যেটো গৈ আছে হেতু একমাত্ৰ এটো কাৰণে আমাৰ মাজত বাংলাদেশী চিন্তাধাৰা সোমাই আছে আমি অসমীয়া হ'ব নোৱাৰিলো খালি মুখেৰে চিঞৰিলো কিন্তু হ'ব নোৱাৰিলো জন্ম ললেই কোনোবাই অসমীয়া হৈ নাযায় বন্ধুসকল জন্ম ললেও অসমীয়া হৈ নাযায় ইয়াতেতো অসমতটো কুকুৰ মেকুৰী আৰু কিমান জীৱ-জন্তু জন্ম লৈছে গতিকে আমাৰ মাজত আৰু সেই জীৱ-জন্তুৰ মাজত পাৰ্থক্য থাকিব লাগিব নাই অসমত জন্ম লোৱা সকলো জীৱ-জন্তু আৰু আমি কি পাৰ্থক্য আছে আমাৰ মাজত সেই জীৱ-জন্তুবোৰো অসমীয়া আমিও অসমীয়া নেকি পাৰ্থক্য থাকিব লাগিব আমি অসমৰ কালচাৰ অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক আমি আত্মাৰে অন্তৰাত্মাৰে কবুল কৰিব লাগিব যেতিয়ালৈকে অসমৰ কলা কৃষ্টি অসমৰ সভ্যতা সংস্কৃতি আমি অন্তৰাত্মাৰে গ্ৰহণ নকৰিম তেতিয়ালৈকে আমি অসমীয়া হ'ব নোৱাৰিম বহুতেই কয় নহয় কোন খিলঞ্জিয়া কোন অসমীয়া সিধা সিধি ডেফিনেশন একেবাৰে ফাইনেলি কৈছো যেতিয়ালৈকে অসমৰ কলা কৃষ্টি অসমৰ সভ্যতা সংস্কৃতিক আমি আকোৱালি নলম তেতিয়ালৈকে আমি খিলঞ্জিয়াও হ'ব নোৱাৰো অসমীয়াও হ'ব নোৱাৰো আমি তেতিয়ালৈকে আমি নিজকে নিজে খিলঞ্জিয়া চিঞৰি মৰিব লাগিব নিজকে নিজে অসমীয়া বুলি চিঞৰি মৰিব লাগিব
উচ্ছেদৰ ওপৰত উচ্ছেদ হৈ যাব, সব ভাঙি চিঙি দিব চৰকাৰী মাটিত যিসকল বহি আছে, কোনো ৰখাব নোৱাৰে। আজি পাৰিলে জানো আপোনালোকে ফলাফল চাওক না। দল সংগঠনে পাৰিছে জানো? নোৱাৰে। দল সংগঠনৰ কথা নুশুনেই, কোনেও নুশুনে। কিয় নুশুনে আজি দল সংগঠনৰ কথা? কিয় তেওঁলোকৰ চকু পানী কাৰো গাত নালাগে? কাৰণ আমি অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিৰ কাৰণে একো কৰা নাই আজিলৈকে, একো কৰা নাই। আমি অকল নিজৰ জাতি কি? আমাৰ জাতি আছে কি কওক? আমাৰ কোনো জাতিয়ে নাই কবলৈ গলে। আমাৰ পৰিচয় হৈছে আমি এক ঈশ্বৰৰ শৰণত, এক ঈশ্বৰৰ চৰণত আমি ভক্তি দিওঁ, সেৱা কৰো, সিজদা কৰো। এইটোৱে আমাৰ হৈছে আমাৰ পৰিচয়, অন্য কোনো জাতীয় পৰিচয়। আমাৰ পৰিচয় হৈছে আমি হজৰত মহম্মদৰ অনুসৰণকাৰী হওঁ। আমাৰ পৰিচয় হৈছে আমি মানৱ ধৰ্ম প্ৰচাৰ কৰি আছো, মানৱ ধৰ্ম পালন কৰো। আমাৰ পৰিচয় হৈছে আমি আল্লাহ ঈশ্বৰ ভক্ত। আমাৰ পৰিচয় মানুহ হব লাগিছিলে, কিন্তু আমি আমাৰ পৰিচয়লৈকে আমি পাহৰি গৈছো। আজি আমাৰ পৰিচয় আমি এটা বিশেষ ধৰ্ম বনাই পেলাইছো। সেই বিশেষ ধৰ্ম আমাৰ পৰিচয় নহয় বন্ধুসকল। সেই বিশেষ ধৰ্মৰ অসমীয়াটো হৈছে মানৱ ধৰ্ম। সেই বিশেষ ধৰ্মৰ অসমীয়াটোলৈকে আমি কি কৰা নাই, আমি ভাবিব পৰা নাইকিয়া যে সেই বিশেষ ধৰ্মটো কি। এটা কল আহিছে, ৰবচোন বন্ধু এজনৰ। হেল্ল', হয় হয় শুনিছো, কওক। হয়, কি নাম? আচ্ছা আচ্ছা, হয়। হেল্ল', আৱাজটো কাটি আহিছে অলপ। আপোনালোকে ৰাইজ কিবা এটা ইম্পৰ্টেণ্ট কথা এজনে মোক লাইভতে জনাই আছে। হয়, আচ্ছা আচ্ছা, আচ্ছা আচ্ছা আচ্ছা, অ'কে অ'কে। আমি কেলে নোৱাৰো, ৰাইট। হয়, ধন্যবাদ। হয় হয়, ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে, হ'ব হ'ব হ'ব। মোৰ এজন বন্ধু, তেখেতে ফোন কৰিছে আৰু জনাইছে খুব ভাল চিন্তাধাৰা তেখেত। তেখেতে দল সংগঠনৰ লগত জড়িত হৈ আছে, আমচুৰ লগত জড়িত হৈ আছে। তেখেতে হয়তো লাইভ চাই আছিলে। তেখেতে এইটো ক'ব বিচাৰিছে যে আমচুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান ডাঙৰীয়া আৰু আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ, এই দুইগৰাকীৰ নেতৃত্বত আমচুৱে কেতিয়াবা বহুদিন পূৰ্বে বোলে আমচুৱে আপোনাৰ বিহু পাতিছে আৰু একেলগে ধুতি পিন্ধিছে তেওঁলোকে, আৰু সেইটো এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব চেষ্টা কৰিছিল বুলি কৈছে। গতিকে তেওঁ মোক জনাইছে। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছো। যদি মই তেনেকুৱা ফটো পোৱা নাই, যদি সঁচাকে কৰিছে সেয়া নিশ্চয় এটা প্ৰশংসনীয় পদক্ষেপ আছিলে। আজি যদি সঁচাকে তেনেকুৱা কৰ্ম আমচুৰ কোনোবা প্ৰাক্তন সভাপতিয়ে কৰিছিলে, মই আজিৰ বৰ্তমানৰ সভাপতি আমাৰ ৰেজাউল কৰিম চৰকাৰকো মই অনুৰোধ জনাম ডাঙৰীয়াক যে আপুনি কৰি দেখাওক। ৰেজাউল কৰিম চৰকাৰে কৰি দেখাব লাগে আজিৰ তাৰিখত। আৰু সেই আজিজুৰ ৰহমান ডাঙৰীয়াৰ যিটো এটা চিন্তাধাৰা আছিলে, নিশ্চয় অলপ ব্যতিক্ৰমী চিন্তাধাৰা তেখেতৰ আছিল চাগে। বৰ্তমানৰ আমচুৰ যিটো ফেমিলি আছে, বৰ্তমান আমচু ফেমিলিয়ে আজিজুৰ ৰহমান ডাঙৰীয়াৰ লগতো তেতিয়াহ'লে আলোচনা কৰিব লাগে, যদিহে তেখেত আছে। মই ইমান নাজানো, নিশ্চয় তেখেত জীৱিত চাগে। গতিকে আমচুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান ডাঙৰীয়াৰ যিখিনি চিন্তাধাৰা আছিলে, সেই তেনেকুৱাকে যদি হয়, নিশ্চয় আমচুক অসমৰ হিন্দু মুছলমান সকলোৱে ভাল পাব। আজি কিন্তু অলপ বিপৰীত পৰিৱেশ দেখা গৈ আছে। বহুতেই কিন্তু আমচুক যিমানটো সন্মান দিব লাগিছিলে দিয়া নাই। চবেই দিব, কেলে নিদিব ইয়াৰ? আমচুৱে দায়িত্ব লওক। ৰেজাউল কৰিম চৰকাৰক মই অনুৰোধ জনাম। ঠিক আছে, ফোন যোগে বহুবাৰ কথা হৈছিলে, কিন্তু আমিতো সৰু মানুহ, সেইকাৰণে আমাৰ কথাৰ দাম নাই চাগে। গতিকে মই ডাঙৰীয়াক মই অনুৰোধ জনাম, আমচুৰ নেতৃত্বত অসমত অহাবাৰ ৰঙালী বিহু হ'ব লাগে, আমচুৰ নেতৃত্বত দুৰ্গা পূজা হ'ব লাগে, আমচুৰ নেতৃত্বত আমচুৰ বেনাৰৰ তলত ঈদ মিলাদুন নবী হ'ব লাগে। এইবোৰ চব হ'ব লাগে। এটা দল যেতিয়া বনোৱা হয় ন, সংগঠনৰ এইখিনি গোটেইখিনি থাকিব লাগে। গতিকে মই অনুৰোধ জনাম। ভাল লাগিলে এজন বন্ধুৱে কথাখিনি ক'লে, তেওঁৰ কথাখিনি শুনি ভাল লাগিছে। নিশ্চয় এনেকুৱা ভাল লিডাৰ আমাৰ মাজত আছিলে,
সেইকাৰণেতো এটা দল সংগঠন চলি আছে, তেওঁলোকৰ চিন্তাধাৰা উচ্চ খাপৰ আছিলে কাৰণেইটো চলি আছে। কিন্তু কৰবাত নহয় কৰবাত আমি কিছুমান বস্তু পাহৰি গৈছো, কৰবাত সেই বস্তুখিনি আমি নিজৰ বুলি কৰি ল'ব পৰা নাই। গতিকে মই অসমৰ সংখ্যালঘু সমাজক অনুৰোধ জনাম, চাওক শ্ৰদ্ধাৰ ৰাইজ, কথাটো হ'ল এতিয়া যেতিয়ালৈকে আমি গৰু মাংস ত্যাগ নিদিম তেতিয়ালৈকে আমি কেতিয়াও শান্তিৰে থাকিব নোৱাৰো। এইটো আপোনালোকে নিজৰ নিজৰ নোটবুকত লিখি ৰাখক। মুস্তাফা কামাল আজহাৰীয়ে 5 বছৰৰ পৰা চিঞৰি আছে, এতিয়াও চিঞৰিম। মই অহা আৰু যিমান দিন জীয়াই থাকিম, 10 বছৰ 20 বছৰ আল্লাই ৰাখিলে মই যিমান দিন থাকিম মই এই কথাটো কৈ থাকিম। আপোনালোকে লিখি ৰাখক, এই ভিডিঅ' ডাউনলোড কৰি ৰাখক, আপোনালোকে এৰি দিয়ক, চাব অসমত শান্তি আহি যাব। আমাৰ উচ্ছেদ নহয় তেতিয়া, বহুত কমিব। আৰু লগতে আমি মুছলমান সমাজে আমি সকলো কামেই কৰিব লাগে। আমি দুৰ্গা পূজাও পাতিব লাগে, আমি বৰদিনো পাতিব লাগে, আমি জন্মাষ্টমীও পাতিব লাগে, ঠিক আছে। আমি সব যেতিয়া কৰিম নহয় তেতিয়াহে প্ৰকৃত হজৰত মহম্মদৰ আমি কি হ'ম, অনুসৰণকাৰী হ'ম। হজৰত মহম্মদ মহান ব্যক্তি আছিলে, মৰ্যাদা পুৰুষোত্তম হজৰত মহম্মদ, সৰ্বশ্ৰেষ্ঠ মানৱ তেখেতক কয়। আৰু সঁচা তেখেত সৰ্বশ্ৰেষ্ঠ আছিল, কিয় জানেনে? কাৰণ তেখেতে সকলোকে নিজৰ বুকুত সোমাই ৰাখিছিলে। হজৰত মহম্মদৰ বুকুৰ ভিতৰত সোমাই আছে আমাৰ সনাতনী বন্ধুসকল, হজৰত মহম্মদৰ বুকুৰ ভিতৰত সোমাই আছে আমাৰ খ্ৰীষ্টান ভাইসকল, হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ বুকুৰ ভিতৰত সোমাই আছে আমাৰ বুদ্ধিসকল, শিখসকল, মুছলমানসকল, সকলোৱে সোমাই আছে তেওঁৰ বুকুৰ ভিতৰত। এই তেখেতৰ আহল বহল বুকুখন আমি দেখুৱাব পৰা নাই, তেখেতৰ আহল বহল চিন্তা দৰ্শন আজি আমি দেখাব পৰা নাই। আমি এনেকুৱা বনাই দিছো যেন অকল আমি ঈদ মিলাদুন নবীয়ে পালন কৰিম বা অকল ধৰ্মীয় সভাই পাতিম আৰু অন্য একো পাতিব নোৱাৰো। এই বস্তুখিনি আমাক কৰবাত নহয় কৰবাত বহুত খুব ক্ষতি কৰিলে। আৰু সেই ক্ষতিৰ কাৰণে আজি চাওক উচ্ছেদ হৈছে, কাৰ ভাল লাগিছে? বহুতৰে বেয়া লাগিছে, হয়নে? ধুবুৰীৰ উচ্ছেদৰ কথা কৈছো, বহুতৰে বেয়া লাগিছে। ঈদগাহ ভাঙিছে, তাতে মছজিদো উচ্ছেদ কৰিবলগীয়া হৈছে, দুখ লাগিছে। কিন্তু উপায় নাই, দুখ আছে আমাৰ। প্ৰথম কথা, চৰকাৰী মাটিত সেইবোৰ বনাব নালাগে। চৰকাৰী মাটি আমি চাই ল'ব লাগে, ক'ত চৰকাৰী মাটি হয় বা ম্যাদী পট্টাৰ মাটি থাকিলে তেনেকুৱা ম্যাদী পট্টাৰ মাটিত আমি মছজিদবোৰ বনাব লাগে, ঠিক আছে। আৰু পট্টাৰ কাগজখিনি সম্পূৰ্ণ আমি চালাজাৰা কৰি তাৰ পিছত খুঁটা তাত পুতিব লাগে। ঠিক তেনেকে ধৰ্মীয় অনুষ্ঠান হওক বা আৰু ধৰক ধৰ্মৰ লগত সম্পৰ্ক নথকা অনুষ্ঠানেই হওক, যিকোনো অনুষ্ঠান আমি বনোৱাৰ আগত আমি ম্যাদী পট্টা মাটি হয় নে নহয় সেইখিনি আমি চাই ল'ব লাগে। সেইটোতো এটা চিন্তাৰ কথা, আমি নিজে ভাবি ল'ব লাগে আমাৰ কৰবাত ভুল হৈছে। তাৰ পিছতো মই এটা কথা ক'ব বিচাৰিম, মানিছো আমাৰ অনুষ্ঠানসমূহ চৰকাৰী মাটিতে আছিলে, তাৰ পিছতো চৰকাৰে বা অসমৰ সনাতনীসকলে আমাৰ অনুষ্ঠান ভাঙি দিব নেকি? তেওঁলোকৰ চিন্তাধাৰা ইমানটো তুচ্ছ নহয়, তেওঁলোকৰ বুকুখনটো ইমান ঠেক নহয় সনাতনীসকলৰ। মই মাতিলে সনাতনীসকলে মোৰ লগত জিকিৰ কৰে, আল্লাহু আল্লাহ জিকিৰ কৰে। কিয় মই মাতিলে তেওঁলোক কিয় আহে মোৰ ওচৰলৈ জানেনে? কাৰণ মই হজৰত মহম্মদৰ আহল বহল বুকুখন তেওঁলোকক দেখুৱাইছো। মই মাতিলে সত্যৰঞ্জন বৰা ডাঙৰীয়াও আহে, মই মাতিলে সনাতনী ধৰ্মগুৰু আহে, মই মাতিলে গোটেই আমাৰ মিচিং সম্প্ৰদায়ৰ যিজন মিবু বুলি কয়, মিবু, তেওঁ আহি মোৰ লগত জিকিৰ কৰিছে। মই মাতিলে সকলোৱে আহে দেখোন। আপোনালোকেও মাতক যাব। তেওঁলোকে মোক বিশেষকে কোনো ভাল নাপায়, আপোনালোককো ভাল পায়। আপোনালোকে মাতক, যদি নাযায় তাৰ পিছত কব। সেই সন্মান আপোনালোকে দিয়ক, সন্মান দিলে সন্মান পাব, মৰম দিলে মৰম পাব, ঠিক আছে। এই বস্তুটো আমি বুজি নাপালো। আমি অকল মুখেৰে কলো কথাখিনি, কিন্তু প্ৰেক্টিকেলি আমি কৰিব নোৱাৰিলো নহয় বন্ধুসকল। সন্মান দিলে সন্মান পাব, মৰম দিলে মৰম পাব। নিজৰ বুকুৰ দুৱাৰ খুলি দিয়ক, তেওঁলোকেও বুকুৰ দুৱাৰ খুলি দিব। আমি এনেই হিংসা কৰি আছো, এনেই খং কৰি আছো। আমাৰ ভুল আছে বহুত। এতিয়া মই ৰাজনৈতিক ব্যক্তিটো মই নহওঁ, আমাৰ কিছুমান চদুমুল্লাবোৰ আছে, কেতিয়াবা গৈ পেলাই আজমলৰ ভৰি চেলেকিব, কেতিয়াবা গৈ হাগ্ৰামাৰ চেলেকিব, কেতিয়াবা গৈ আৰু কাৰোবাৰ চেলেকিব। তেওঁলোক হয় সেইটো লাইনৰ মানুহ। মোক জানো আপোনালোকে দেখিছে আজিলৈকে কাৰোবাৰ চেলেকি ফুৰা? মই সঁচা কথা কওঁ, ঠিক আছে। আমাৰ কাৰো চেলেকিবও নাই, কোনো ৰাজনৈতিক দল সংগঠনৰ লগত মোৰ কোনো সম্পৰ্কও নাই। মই লাইভত কৈ আছো, কাৰো লগত নাই। বিজেপিৰ লগতো মোৰ কোনো সম্পৰ্ক নাই, মোৰ কংগ্ৰেছৰ লগতো কোনো সম্পৰ্ক নাই, বুজি পাইছে? মোৰ সম্পৰ্ক ৰাইজৰ লগত, ৰাইজৰ ভাল য'ত হ'ব মই তাত আছো। সেয়া বিজেপিয়ে কৰক, কংগ্ৰেছে কৰক, আৰু কোনোবাই কৰক। কিন্তু কথা হৈছে কোনে কৰিছে কোনে নাই কৰা আমি সেইটোও চাব লাগিব, ঠিক আছে। তো মই এটা কথা ক'ব বিচাৰিম, চাওক, এটা কাপোৰ আমি এবছৰ পিন্ধিলে আমি কাপোৰটো সলনি কৰো, 2 বছৰ 3 বছৰ পিন্ধি কাপোৰ শ্বাৰ্টটোলৈকে আমি সলনি কৰি দিওঁ। বা এটা কালাৰৰ কাপোৰ আমি কিমান দিন পিন্ধো? বেছি দিন নিপিন্ধো। পিন্ধাৰ পিছত আমি কওঁ এই য়েল্লো নালাগে, য়েল্লো বহুত পিন্ধিলো, মোক ৰেড কালাৰ দিয়া। কোনোবাই ৰেড কালাৰ পিন্ধিলে কয় ৰেড কালাৰ নালাগে দিয়া, মোক হোৱাইট কালাৰ দিয়া, মই ৰেড বহুত আছে মোৰ ঘৰত। আৰে আৰু কিমান কংগ্ৰেছ কৰিবহে, আৰু কিমান কৰিব? কৰিলে এতিয়া অলপ বেলেগকো চান্স দিয়কচোন।
বেলেগকো অলপ চান্স দি চাওক না এবাৰ আপোনালোকে মই ক'ব বিচৰা নাই যে আপোনালোকে তাতে থাকক 5টা বছৰ চান্স দি পেলাই তাৰপিছত লাগিলে আকৌ বদলাই দিব দল কোনে কৈছে গোটেই জীৱন কংগ্ৰেছী হৈ থাকিবলৈ কাৰণে আৰে 5 বছৰৰ কাৰণে বিজেপি হৈ যাওক বিজেপিয়ে ভাল নকৰে আকৌ 5 বছৰ পিছত আকৌ কংগ্ৰেছী হৈ যাব আকৌ কংগ্ৰেছৰ পৰা এৰি আকৌ বিজেপিলৈ আহি যাব 5 বছৰ থাকক প্ৰতিটো দলতে চাওক কোনে শান্তি আনি দিয়ে আপোনাক এই জন্মৰ পিছৰে পৰা বোলে কংগ্ৰেছ 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 মই কংগ্ৰেছক বেয়া বুলি নকওঁ ঠিক আছে কংগ্ৰেছে কাম কৰিছে নকৰিছে তো আপোনালোকে চাই ল'ব আপোনালোকৰ নিজৰ সিদ্ধান্ত এইবোৰ মই কাকো ক'ব নিবিচাৰো মোৰ কথা হৈছে আমি এটা শাৰ্ট আমি নিপিন্ধো 2 বছৰতকৈ বেছি এটা পেন্ট নিপিন্ধো আমি 2 বছৰতকৈ বেছি আমি নতুন পেন্ট কিনি পেলাই নতুন ষ্টাইলৰ কাপোৰ পিন্ধিব বিচাৰো এটা গাড়ী আমি 5 বছৰ নচলাও নতুন নিউ মডেল গাড়ী এটা ওলালে আমি সেই গাড়ীটো কেনেকৈ কিনিম আমি চিন্তা কৰো আমাৰ ঘৰৰ কালাৰলৈকে আমি চেঞ্জ কৰি দিওঁ 2 বছৰ 3 বছৰ মূৰত কিন্তু আজি আমাৰ গাত যিটো কংগ্ৰেছৰ কালাৰ লাগিলে সেইটো কেলে চেঞ্জ নকৰিলো আমি ধুবুৰীবাসীয়ে যদি চেঞ্জ কৰিলেহেঁতেন চাগে উচ্ছেদ নহলেহেঁতেন মোৰ মনৰ কথাহে কৈছো দে মোৰ ভুল হলে আপোনালোকে ক্ষমা কৰিব মোক মোৰ ভুল হলে আপোনালোকে ক্ষমা কৰিব ৰাজনৈতিক দিশত মোৰ বহুত বেছি নলেজ নাই তথাপিও মই যিমানখিনি মোৰ অনুভৱখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো মোৰ ভুল হলে ক্ষমা কৰিব আপোনালোকে মই ভাবো ধুবুৰী অঞ্চলৰ মানুহে যদি নিজৰ কালাৰ চেঞ্জ কৰিলেহেঁতেন নহয় তেতিয়াহ'লে চাগে এই উচ্ছেদ নহলহেঁতেন ধুবুৰীত এটো চৰকাৰী মাটিত বহি আছে আকৌ এই চৰকাৰকে যদি আমি সাপোৰ্ট নকৰো তেতিয়াহ'লেতো উচ্ছেদ হ'বই ন এটা সাপোজ মই আপোনালোকক বুজাই দিওঁ মোৰে ধৰক 5 বিঘা মাটি আছে মোৰ 5 বিঘা মাটিত যদি আপুনি বহি থাকি মুকে যদি ছয়টানে ময়টানে গালি পাৰে তো মইতো আপোনাক খেদামে ন সালা মোৰ মাটিত বহি আছো আৰু তই মোক গালি পাৰি আছো মুছি পাইছেনে কথাটো মই কি ক'ব বিচাৰিছো মোৰ মাটিত বহি থাকি আপুনি মোক গালি পাৰিব নোৱাৰে কমস কম মোৰ মাটিত বহি থাকিবলৈ কাৰণে আপুনি মানুহৰ সন্মুখত হলে মোৰ প্ৰশংসা কৰিব লাগিব নহলে মই নিদিও থাকিবলৈ কাৰণে তো তেনেকুৱা ধৰণৰ কথা চৰকাৰ বুলি ক'লে গোটেই বস্তুটোকে বুজায় সিস্টেমটোক বুজায় ইয়াত ব্যক্তিগত কোনো এজন ব্যক্তিক নুবুজায় ঠিক আছে গতিকে মই এটা কথা ক'ব বিচাৰিম আমি আমাৰ কালাৰ হলনি কৰিব লাগে ঠিক আছে যেনেকৈ শাৰ্টৰ কালাৰ হলনি কৰো পেন্টৰ কালাৰ হলনি কৰো গাড়ীৰ কালাৰ হলনি কৰো ঠিক ৰাজনৈতিক যিটো ৰং আমাৰ গাত আমি হানি লৈছো সেই ৰাজনৈতিক ৰং আপোনালোকে হলনি কৰিব চেষ্টা কৰক কমস কম 5টা বছৰ অন্য কোনোবা এটা দলক নিজৰ কৰি লওক ঠিক আছে চাওক সেই দলটোৱে আপোনাক কি দিছে নাই দিয়া তাৰ পিছত যদি নিদিয়ে ন 5 বছৰ পিছত আকৌ হলনি কৰি দিব আকৌ আহক এটাতে থাকিব লাগিব বুলিতো কোনো কথা নাই বন্ধুসকল হয়তো বহুতেই মোক বেয়া পাব বহুত কংগ্ৰেছৰ ব্যক্তিয়ে মোক বেয়া পাব ঠিক আছে বহুত বিজেপিৰ মানুহে মোক বেয়া পাব মোৰ সিধা সিধি কথা মই কওঁ কাৰণে মোক বহুতে বেয়া পায় ঠিক আছে মই সিধা কথা কৈ আছো কিন্তু জন্মৰ পিছৰ পৰা এটা দলত থাকিব লাগিব বুলি কোনো কথা নাই বেলেগ এটা দলক সুবিধা দিয়ক সুযোগ দিয়ক তেওঁলোকক পৰামৰ্শ দিয়ক কাম কৰিবলৈ কাৰণে সুবিধা দিয়ক তাৰ পিছত কাম যদি নকৰে তেতিয়াহ'লে আকৌ উলুটা খৰ মাৰি পেলাই প্ৰথমটো দলতে গুচি আহিব য'ত আছিলে আপুনি গুচি আহক আপোনাকতো কোনো বান্ধি ৰাখা নাই আপোনাৰ ওচৰতো এই বস্তুটো বাধ্যতামূলক নহয় আপোনাৰ কাৰণে যে আপুনি বিজেপি আছেতো বিজেপিয়ে হৈ থাকিব লাগিব কংগ্ৰেছ আছেতো কংগ্ৰেছে হৈ থাকিব লাগিব মৰাৰ আগ পৰ্যন্ত এটোতো কোনো কথা নাই গতিকে অলপ বেলেগকো সুবিধা দিয়ক মইতো ক'ব বিচাৰিম সেই সুবিধাখিনি যদি আমি দিলোহেঁতেন আজি চাগে আমাৰ কি নহলহেঁতেন উচ্ছেদ নহলহেঁতেন এইটো এটা ৰাজনৈতিক দিশত কথাটো কৈছো আৰু মই আৰু কথাটো যুক্তি আছে আপোনালোকে এবাৰ ভাবি চাব মই এনে কথা নকওঁ আৰু দ্বিতীয়তে যিটো হৈছে আধ্যাত্মিক দিশত যিটো কথা মই কৈছো আমাৰ আধ্যাত্মিক দিশত আমাৰ যিটো ভুল হৈছে সেই ভুলটো হ'ল কি আমি নিজকে ভাল বুলি ভাবিলো বেলেগক সবকে বেয়া বুলি ভাবিলো নিজৰ ধৰ্মটোকে ভাল বুলি কলো আৰু সব ধৰ্মকে আমি কি কৰিলো আমি সেই যিমানখিনি সন্মান দিব লাগিছিলে বিশ্বাস কৰিব লাগিছিলে আমি নকৰিলো ঠিক আছে এই ভুলবিলাকৰ কাৰণে আমি সদায় মছজিদতে গলো আমি কেতিয়াও মন্দিৰলৈ নগলো আৰে বছৰত এবাৰ ইয়াৰ মইতো কোৱা নাই ডেইলি যাওক বুলি নাযাব ডেইলি বছৰত এবাৰ কমস কম এই কথাটোতো ক'ব পাৰিব যে মই গৈছিলো কেতিয়াবা মন্দিৰলৈ কমস কম এই কথাটোতো ক'ব পাৰিব আজি আপোনালোকে যদি গ'লেহেঁতেন কালি ঈদৰ দিনা আপোনালোকে মাতিব পাৰিলেহেঁতেন তেওঁলোকক আজি বৃহৎ মুল্লা সমাজে সনাতনী সমাজক ঈদৰ নামাজৰ নিমন্ত্ৰণ দিবলৈ নোৱাৰে সাহস নাই কেলে জানেনে মোৰ বাহিৰে মুস্তাফা কামাল আজহাৰীৰ বাহিৰে বৃহৎ সনাতনী সমাজক ঈদৰ নামাজৰ নিমন্ত্ৰণ কোনো দিব নোৱাৰে সাহসে নাই দিবলৈ কেলে জানেনে কাৰণ মই আগতে পূজা কৰি লৈছো সেইকাৰণে মই তেওঁলোকক নামাজৰ ফালে মাতিব পাৰিম আপুনিতো কৰা নাই আপুনি কেনেকৈ মাতিব এতিয়া আপুনি মাতিব গ'লে ফচিব তেওঁ ক'ব তুমিতো নাহা কেতিয়াও তুমি আমাক কেলে মাতিছা আৰে ইমান সৰু লজিকটো বুজিব পৰা নাই যে মই বৰ আচৰিত হৈছো মই ৰেজাউল কৰিম চৰকাৰক মই অনুৰোধ জনাম অহাবাৰ দুৰ্গা পূজাত ৰেজাউল কৰিম চৰকাৰে ঠিক আছে অসমৰ কেন্দ্ৰীয় সমিতিক লৈ পেলাই দুৰ্গা পূজাত গৈ পেলাই সেৱা কৰক ঠিক আছে আশীৰ্বাদ লওক দুৰ্গা পূজাত গৈ পেলাই আশীৰ্বাদ লওক ৰেজাউল কৰিম চৰকাৰ যাওক মহম্মদ আলী খলিফা যাওক ঠিক আছে তাৰ পিছত চাব কেনেকৈ পৰিৱৰ্তন আহে অসমত একদম পৰিৱৰ্তন আহি যাব
বৰ সাংঘাতিক টেবলেট দিছো কিন্তু দেই মই একদম মানে আৰু ইয়াতকে ওপৰত আৰু কোনো টেবলেটে নাই আৰু বেমাৰ দূৰ কৰাৰ অসমৰ মই অনুৰোধ জনাইছো তেওঁলোকক এইটো মোৰ ফালৰ পৰাটো মই অনুৰোধে জনাব পাৰিম ন প্ৰথম কথা গৰু মাংস এৰিবলৈ কাৰণে আহ্বান জনাওক দ্বিতীয় কথা ৰঙা কি কয় দুৰ্গা পূজা আহি আছে মই যেনেকে গৈছিলো এবাৰ অনুৰোধ থাকিব আমাৰ যিমান দল সংগঠন আছে অসমত সকলো দল সংগঠনক মই এতিয়াই অনুৰোধ জনাইছো দুৰ্গা পূজাত আপোনালোকে গৈ পেলাই আশীৰ্বাদ লৈ ল'ব তাৰ পিছত তেওঁলোককো নামাজত মাতিব আপুনি আগতে আপুনি যাওক গৈ পেলাই পূজাটো কৰক তাৰ পিছত নামাজত মাতিব পাৰিব আগতে আপুনি মোৰ ঘৰত আহক তাৰ পিছত মোক আপোনাৰ ঘৰলৈ মাতিব এটো যুক্তি আছে ইয়াত কথাটো বুজিব লাগিব আপুনি মোৰ ঘৰত কেতিয়াও নাহে আপুনি কেনেকৈ মোক মাতিব আপোনাৰ ঘৰতে বুজক কথাখিনি অলপ মই ঠিক কৈছো নে ভুল কৈছো পিছত আপোনালোকে জনাব যিকোনো মন্তব্য কৰিলে বিতৰ্ক হৈ যায় ইন্টেলেকচুৱেল হয় কথাখিনি আসলতে সবে বুজি নাপাব আপুনি আগতে মোৰ ঘৰত আহি একাপ চাহ খাওক তাৰ পিছত আপুনি মোক কব আজহাৰী সাহেব আপুনি আমাৰ ঘৰলৈ আহিব মই যাব লাগিব তেতিয়া মই যাবলৈ বাধ্য নহলে মোৰ আদৰ্শ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উঠিব যে আপোনাৰ ঘৰটো আমি আহো আপুনিটো বৰ দেখোন লেভেল দেখায় আপুনি এদিনো নাহিলে আমাৰ ঘৰলৈ এইটো কথা আপুনি তেতিয়া কব পাৰিব যেতিয়া আপুনি মোৰ ঘৰত একাপ চাহ খাই যাব আহি পেলাই এদিন দুদিন চাহ খাই যাব আহি তাৰ পিছত মই নগলে আপুনি মোক কব পাৰিব যে আপুনিটো কেতিয়াও নাহে আপোনাৰ বহুত অহংকাৰ আপোনাৰ কি আদৰ্শ আছে আপুনি কি জানে হে এইটো কথাখিনি আপুনি তেতিয়া কব পাৰিব নহলেতো কব নোৱাৰে ঠিক তেনেকে এবাৰ দুবাৰ গৈ পেলাই মন্দিৰত গৈ আপুনি আশীৰ্বাদ লওক সেৱা কৰক তাৰ পিছত মাতক মছজিদলৈ নাহিলে তেতিয়া কব পাৰিব যে আমিতো বহুত উদাৰ আমাৰ বুকু বহল তোমালোকৰে ঠেক বুজি পাইছে না কথাখিনি মই কি কৈছো ৰাইজ আপোনালোকে বুজক মই কি কৈ আছো হা নিজে আগতে কৰি দেখাওক তাৰ পিছত বেলেগক আপুনি অনুৰোধ জনাব পাৰিব যে আপুনি আমাৰ ঘৰলৈ আহক নাহিলে তেওঁলোকৰ চৰিত্ৰ নিজে নিজে উলাই পৰিব তেওঁলোক কিমান মহান হেতু উলাই পৰিব তেওঁলোকৰ ধৰ্ম কিমান মহান হেয়াও উলাই পৰিব হেয়া নিজে অটোমেটিক বস্তুৰ ৰিজাল্ট উলাই যাব মোৰ কথা আপোনালোকে বুজিছে নে নাই বুজা মোক জনাব আগতে আপুনি মোৰ ঘৰত ভাত খাবলৈ আহক তাৰ পিছত মই আপোনাৰ ঘৰত নগলে তেতিয়া আপুনি মোক প্ৰশ্ন কৰিব পাৰিব কিয় নাহিলে গতিকে মই আগতে গৈছো মই আগতে দুৰ্গা পূজাত গৈছো মই হেতু কাৰণে জেললৈকে গৈছো কিন্তু অসমৰ মুছলমানে বুজি নাপালে মোক অসমৰ মুছলমানে বুজি নাপালে মোক মই হযৰত মুহাম্মদৰ আদৰ্শ লৈ গৈছিলো হযৰত মুহাম্মদৰ মহান চিন্তাধাৰা লৈ পেলাই গৈছিলো ইছলামৰ মহান চিন্তাধাৰা লৈ পেলাই মা দুৰ্গাৰ আশীৰ্বাদ ল'ব গৈছিলো মই ইছলামে কেতিয়াও মা দুৰ্গাক বেয়া বুলি কোৱা নাই কুৰানে কোৱা নাই কুৰানত পূজাৰ কথা আছে এই কথাখিনি মই কৈছিলো ইছলাম যে মহান কুৰান যে মহান আল্লাহ যে মহান সেই কথা প্ৰমাণ কৰিবলৈ কাৰণে মই গৈছিলো আৰু তাৰ পিছত আপোনালোকে চাইছে নে নাই চোৱা মই নাজানো কিন্তু মই পিছ মুহূৰ্তত যেতিয়া ঈদৰ সময় আহিছিলে ঈদুল ফিতৰৰ যেতিয়া নামাজৰ সময় আহিছিলে যোৱা ৰোজাৰ আগত যোৱা বছৰ এই যেটো ৰোজা আমি কৰিলো এই ৰোজাৰ ঈদৰ নামাজৰ এদিন আগত মই ভিডিঅ' বনাই গোটেই অসমৰ সনাতনী সমাজক কৈছিলো আপোনালোকে আমাৰ ঈদৰ নামাজলৈ আহিব দেই আমি একেলগে ঈদৰ নামাজ পঢ়িম মই সত্যৰঞ্জন বৰা ডাঙৰীয়াক মই টেলিফোন যোগে তেখেতক মই নিমন্ত্ৰণ জনাইছিলো দাদা ঈদৰ নামাজ পঢ়িবলৈ আহিব তাৰ পিছত ভিডিঅ' আকাৰে তেখেতক মই নিমন্ত্ৰণ জনাইছো তাৰ পিছত সত্যৰঞ্জন বৰা ডাঙৰীয়া তেখেতে ভিডিঅ' বনাই পেলাই তেখেতে কিবা অসুবিধা আছে 9 দিনৰ তেখেতৰ কিবা আপোনাৰ পূজা পাতৰ কিবা নিয়ম আছিল হেতুমত কিবা নৱৰাত্ৰি চলি আছিল নেকি মই পাহৰিছো 9টা দিন মানে মন্দিৰৰ ভিতৰত থাকিব লাগে উলাই যাব নালাগে কিবা এটা সাধনা আছে তেওঁলোকৰ নৱৰাত্ৰি বা 9 দিনৰ কিবা এটা নিয়ম আছে সেই নিয়মত তেখেত আছিল বুলি মোক ক'লে যে আজহাৰী সাহেব এতিয়াতো যাব নোৱাৰিম মই আপুনি মাতিছে ভাল লাগিলে তাৰ পিছত সত্যৰঞ্জন বৰাই কৈছিল এটা কথা মোক যে অকল আপুনি মাতিছে কিয় আৰু তো বহুত আছিল তেওঁলোকেও মাতিব লাগিছিল আমাক আমিতো গলো হেতেন ঈদৰ নামাজত এবাৰ ভাবি চাওক শ্ৰদ্ধা ৰাইজ আমি যদি তেওঁলোকক মৰম দিলো হেতেন তেতিয়া মৰম পালো হেতেন আমি তেওঁলোকক মৰম দিয়াই নাই কেতিয়াও সেইকাৰণে তো উচ্ছেদ হৈ আছে মৰম পৃথিৱীত আটাইতকৈ দামী ঔষধ হৈছে মৰম আমি বুজি নাপালো আমি খালি আমাৰ মানুহখিনিকে মৰম কৰিব জানো আমি খালি আমাৰ মানুহখিনিৰ কাৰণে কান্দিব জানো ঠিক আছে আমি আমাৰ মানুহখিনিৰ কাৰণে মৰম আমি তেওঁলোকক বুকু উজাৰি মৰম দিব লাগিব কান্দিব লাগিব বাট আৰু মানুহ আছে তেওঁলোককো মৰম দিব লাগিব আমি তেতিয়াহে হযৰত মুহাম্মদ মহান ব্যক্তি বুলি প্ৰমাণ হ'ব গতিকে শ্ৰদ্ধা ৰাইজ মই কি কৈ আছিলো কথা কলে বহুত বেলেগ ফালে গুচি যায় কথাবোৰ এতিয়া কথা হৈছে মই বৰ বেছি দীঘলীয়া নকৰো কথা হল আমি আমাৰ যিবোৰ ভুল সেই ভুলখিনি আহক শুধৰাও ঠিক আছে গৰু মাংস আমি আহক এৰি দিও সকলোৱে এৰক দল সংগঠনক মই একদম মানে কৈছো যিসকল উলাই আহিছে মই কেনেকে যে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম কেনেকে যে কৰিম মোৰ ভাষা নাই আজি
লখিমপুৰ জিলাৰ ৰঙাজান আৰু লখিমপুৰ জিলাৰ কদমৰ কিছু গৰু বেপাৰীকো মই দেখিছো তেওঁলোকে গৰু বেপাৰে কৰিছিল এটা সময়ত তেওঁলোককো মই দেখিছো নামটো মই নকওঁ মই চিনি পাওঁ মই ভিডিঅ'ত দেখিছো তেওঁলোকে আহ্বান জনাই আছে যে আমি এতিয়া গৰু নাখাওঁ আৰু গৰু বেপাৰো আমি এৰিম কিমান ভাল লাগিছে কথাষাৰ কিমান মৰমৰ বাৰ্তা ইয়াৰ কিমান ডাঙৰ ত্যাগ এইটো আমি খাইছিলো এতিয়া নাখাওঁ আপোনালোকৰ কাৰণে এৰিছো আপোনালোকৰ কাৰণে ত্যাগ ইয়াক কয় কুৰবানী ইয়াক কয় স্যাক্ৰিফাইস ইয়াক কয় মৰম ঠিক তেনেকে নগাঁও দল সংগঠনক অনুৰোধ মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে মোৰ অনুৰোধ থাকিলে আমাৰ শ্ৰদ্ধা ৰামসু নেমসু মই তেওঁলোকক অনুৰোধ জনাম তেওঁলোকৰ যিসকল বিষয়ববীয়া আছে বৰমুৰিয়া আছে তেওঁলোকক মই অনুৰোধ জনাম তেওঁলোকেও যাতে এই আহ্বান জনাই অসমৰ সংখ্যালঘু সমাজক গৰু মাংস এৰিব লাগে আৰু তাৰ পিছত আমসু নেমসু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্ববৃন্দক মই অতি সন্মানেৰে অনুৰোধ জনাম যিবোৰ আমাৰ দেশৰ কলা কৃষ্টি সভ্যতা সংস্কৃতি আৰু দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত জড়িত থকা যিবোৰ আমাৰ উৎসৱ আছে যিবোৰ অনুষ্ঠান আছে সেই সকলো উৎসৱ অনুষ্ঠান আমি কি কৰিব লাগে উদযাপন কৰিব লাগে পালন কৰিব লাগে অনুষ্ঠান পাতিব লাগে তেতিয়া চাব নিশ্চয় আমাৰ অসমত আহিব পৰিৱৰ্তন আমাৰ অসমত আহিব ক্ৰান্তি আমাৰ অসমত আহিব ৰেভলিউচন তেতিয়া ক'ব পাৰিব যে আমি কিবা এটা কৰিছো এয়াই মোৰ কথা বহুতে মোক কৈ আছিল উচ্ছেদৰ হৈ আছে আপুনি মাত নামাতে কি বুলি মাত মাতিম মই নিজে ভাবি পোৱা নাই দুখ লাগিছে তেওঁলোকক দেখি আৰু নিজৰ ভুলবোৰ দেখি পেলাই মাত মাতিবলৈ জাগা নাই এনেই চিঞৰি লাভ নাই যে মই বাস কিছু মানুহৰ সমৰ্থন লবলৈ কাৰণে কিছু মানুহৰ মন জয় কৰিবলৈ কাৰণে আজহাৰি আমাৰ শুভচিন্তক আজহাৰি আমাৰ কাৰণে মাত মাতিছে এইবোৰ কিছুমান আপোনাৰ প্ৰশংসা বুটলিবলৈ কাৰণে মই কথা নকওঁ মই একেবাৰে ৰিয়েল যিটো ফেক্ট হেতুৱে মই সদায় কৈ আহিছো আজিও কৈ আছো আমাৰ ভুল হৈছে ধুবুৰীবাসীক মই এতিয়া অনুৰোধ জনাম গাৰ ৰং হলনি কৰক ৰাজনীতিৰ ৰং হলনি কৰক অলপ হলনি কৰক কি দিলে আপোনালোকক কক কি দিলে ইয়াৰ আগৰ সাংসদে কি দিলে বৰ্তমানৰ সাংসদে কি দিলে জিৰ' বাটা সন্নাটা এইটো আপোনাৰ হিন্দী ভাষাত কয় জিৰ' বাটা সন্নাটা জিৰ' বাটা সন্নাটা বুজি পাইছে নাই মানে ওপৰতো জিৰ' তলতো জিৰ' বাটা সন্নাটা এইটোকে দিলে কোনে দিলে বৰ্তমানৰ সাংসদ আৰু আগৰ সাংসদে মিলি জিৰ' বাটা সন্নাটা ধুবুৰী ৰাইজক দিলে ধুবুৰী ৰাইজক মই অনুৰোধ জনাম ৰাজনীতিৰ ৰং ৰাজনৈতিক ৰং হলনি কৰক কাৰোবাক অলপ কি দিয়ক এটা চান্স দিয়ক কৰি দেখাবলৈ কেপ্টেইন হলনি কৰক 5 বছৰ কালৰ পিছত কেপ্টেইন এবাৰ হলনি কৰিব লাগে হয়তো কিবা ভাল আৰে ৱৰ্ল্ড কাপত বা ধৰক ক্ৰিকেটৰো কেপ্টেইন হলনি হৈ যায় কিন্তু আমি কিন্তু আমাৰ কেপ্টেইন হলনি নকৰো কেতিয়াও আমাৰ গোটেই জীৱন এজনে কেপ্টেইন ৰাখিম লাগিলে সালা মৰি যাম লাগিলে সালা মাটি গুচি যাওক আমাৰ কেপ্টেইন আমি হলনি নকৰো আরে ক্লাস ক্যাপ্টেইনো হলনি হয় সমা পিছে পিছে ক্লাসত ক্রিকেটতো হলনি হৈ আছে ফুটবলতো হলনি হৈ আছে সব জায়গাত ক্যাপ্টেইন লোকে হলনি হৈ আছে কিন্তু আমি যে জন্মৰ পিছৰ পৰা যে ক্যাপ্টেইন বনাইছিলো এটা দলক এইটো আমি হলনি নকৰো আৰু কেতিয়াও এখিনি আমাৰ ভুল হৈছে বন্ধুসকল বুজক এনে গালি পাৰিব মই জানো এতিয়া 100 জনে গালি পাৰিব 1000 জনে লাখ জনে গালি পাৰিব পাৰক কোনো কথা নাই 1000 জনে লাখ জনে গালি পাৰক কোনো কথা নাই সত্য কথা কোনোবাইতো কৈছে মই যিখিনি কথা কৈ আহিছো ইমান দিনে হেইবোৰে হৈ আছে চাও মই 3-4 বছৰ আগতে কৈছিলো কথাটো যে আপোনালোকে গৰু মাংস এৰি দিওক বেলেগে পূজা কৰে বিপদ আহিলে ন লাজ পালে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া উদিছে ৰকিবুল হুছেইনে গৰু মাংস খায় না খায় গৰু মাংস খায় দেশৰ কাৰণে উন্নতি আনিব বলে হেজনা কবলে জনপ্ৰতিনিধি নাখাও বুলি বুকু থপিয়াই কব পাৰিব ৰাইট কোৱেশ্চন গৰু আমাৰ অসমৰ সভ্যতা সংস্কৃতিৰ লগত জড়িত এটা প্ৰাণী হয় পহু হয় হেতু খাই পেলাই আকৌ আপুনি দেশৰ কাৰণে কাম কৰিছে হেতুটো হ'ব নোৱাৰে মই বুকু থপিয়াই কৈছো নাখাও খাইছিলো আগতে এতিয়া নাখাও এনেকে মোৰ দৰে ককচোন নাখাও বুলি কিমান ভাল লাগিব তেতিয়া কিমান শান্তি আহিব চাবচোন কিমান লাজ পাবলগীয়া হৈছে চাওক এওঁলোকৰ মুখৰ মাত বুল নাই এতিয়া কিবা এটা প্ৰশ্ন কৰিলে কিবা এটা উত্তৰ দিয়ে কিবা এটা উত্তৰ কিবা এটা প্ৰশ্ন বুজি পাইছেনে আচৰিত ধৰণৰ তেওঁলোকৰ বাকযুদ্ধ মই পাওঁ আচৰিত আৰে যুক্তিত কথা পাতা চাও গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াকো মই ক'ব বিচাৰিম গৰু মাংস খোৱাই ৰক আৰু এই কোন আছে আমাৰ সংখ্যালঘু যিসকল এৰিয়াত যিসকল আপোনাৰ বিধায়ক হৈছে সাংসদ হৈছে তেওঁলোকক অনুৰোধ জনাম আপোনালোকে আগতে এৰক গৰু মাংস খোৱা আপোনালোকে নিজেই খাব খাই পেলাই আপুনি ৰাইজক আপোনালোকে কি শিকাব তেতিয়া হলে আকৌ কিহৰ জনপ্ৰতিনিধি হে আপোনালোকে
গৰু মাংস খাবলৈ এতিয়ালৈকে এৰিব পৰা নাইকিয়া আপোনালোকৰ কাৰণে অশান্তি আহি আছে চিধা চিধি কথা জনপ্ৰতিনিধি সবৰে কাৰণে প্ৰতিনিধি হ'ব লাগে নহয় হা তো আপোনালোকৰ যেটো গুণ গৰিমা হেখিনিটো সাৰ্বজনীন গুণ গৰিমা হ'ব লাগে আপোনালোকৰ যিবোৰ নীতি নিয়ম হেতু সাৰ্বজনীন নহয়তো জনপ্ৰতিনিধি এটো কেতিয়াও খাব নালাগে গৰু মাংস জনপ্ৰতিনিধি হয় আকৌ গৰু মাংস খাই আছে তাৰ মানে কি হিকাব ৰাইজক কি হিকাব অসমৰ সভ্যতা সংস্কৃতিৰ কথা আপোনালোকে কেলে পাতে নাপাতিবচোন ভাল নালাগে এইবোৰ বহুত বেয়া শুনা যায় আপোনালোকৰ মুখত ঠিক আছে জনপ্ৰতিনিধি হেজন যিজন নিৰপেক্ষ হয় যিজন ধৰ্ম নিৰপেক্ষ হ'ব তেও জনপ্ৰতিনিধি হ'ব পাৰিব তেও সত্য আপোনাৰ কি হ'ব পাৰিব জনপ্ৰতিনিধি প্ৰকৃত জনপ্ৰতিনিধি হ'ব পাৰিব ঠিক আছে তাৰ পিছত সকলোকে বুকুৰ দুৱাৰ খুলি পালে মৰম দিয়ক না ভোটৰ কাৰণে পিছত কুকুৰৰ লিখা দৌৰিব নালাগেতো মানুহে নিজে বিচাৰি ভোট দিব তেতিয়া মানুহে বিচাৰি ভোট দিব অমুককে ভোট দিম এটা ইলেকশন আহাৰ আগত চাব দৌৰিব পাগলৰ দৰে দৌৰিব এটা আৰে কাম কৰক মানুহে এনেও ভোট দিব ঠিক আছে তেতিয়া হাজাৰ ৰকমৰ মিছা কথা কৈ আৰু ভোট ল'ব নালাগে হাজাৰ ৰকমৰ প্ৰতিশ্ৰুতি দি পেলাই ভোট ল'ব নালাগে কাম কৰক না আপোনালোকৰ ওচৰত পাৱাৰ আছে পইচা আছে টকা আছে গাড়ী আছে কাম কৰক কাম কৰি ভোট নিজে দিব যিকিনক মই হেফালে নাযাও এইবোৰ এতিয়া শিক্ষা দিছে আজাৰি ক্লাছ দি আছে বুলি ক'ব মানুহেতো হসা কথা ভাল নাপায় মই হেফালে যাব বিচৰা নাই কোনে কি কৰি আছে নকৰিছে মোৰ হেফালে মোৰ একো প্ৰয়োজন নাই ৰাজনীতিৰ দিশত মই কথা ক'ব নিবিচাৰো কিন্তু মই আমাৰ অসমৰ শ্ৰদ্ধাৰ সংখ্যালঘু সমাজৰ বহু জায়গাত তেওঁলোক অপমানিত হৈছে চৰম পৰ্যায়ৰ অত্যাচাৰত তেওঁলোক পৰিছে সেইকাৰণে মই ক'ব বিচাৰিম যে এতিয়া কমসকম আপোনালোকে সেই শ্ৰদ্ধাৰ ৰাইজক মই অনুৰোধ জনাম আপোনালোকে ৰাজনৈতিক ৰং হলনি কৰক এটো মোৰ অনুৰোধ থাকিলে অলপ 5 বছৰ বেলেগকো সুবিধা দিয়ক চাব শান্তি আহিব আৰু যদি বোলে নহয় আমি কেপ্টেইন হলনি নকৰো আমাৰ ৰং হলনি নকৰো তেতিয়া হলে আৰু আমাৰ শান্তি নাহে উচ্ছেদ হলেও কান্দি লাভ নাই আৰু ঠিক আছে এটো লাভ নাই যেতিয়া জুই লাগি যায় নহয় গাঁৱত এটা ঘৰৰ লগত আৰু 10টা ভাল ঘৰ জ্বলি যায় সময়মতে জুই নুমাব লাগিব নহলে এটা ঘৰত জুই লাগাৰ লগে লগে আৰু 10টা ঘৰৰ জুই নিজে লাগিব আৰু জ্বলি পুৰি সাৰখাৰ হৈ যাব গতিকে শ্ৰদ্ধাৰ ৰাইজ ভাল লাগিলে অলপ সময় কথা পাতিলো আৰু দীঘলীয়া নকৰো শেয়াৰ কৰিব আৰু যদি পাৰে আপোনালোকৰ মোৰ কথাখিনি যদি ভাল লাগিছে সমৰ্থন কৰিব আহক অসমখন আমি এটা ফুলৰ বাগিচা বনাও যত সকলোৱে মিলিজুলি থাকিব পাৰিম আৰু সকলো দল সংগঠনক মোৰ অনুৰোধ আপোনালোকেও যিমান পাৰে আপোনালোকৰ তত্ত্বাৱধানত আপোনালোকৰ নেতৃত্বত সংখ্যালঘু সমাজকে আদি কৰি যিমান আমাৰ সংখ্যালঘু সংখ্যা গৰিষ্ঠ ঠিক আছে সকলোকে লৈ পেলাই আপোনালোকে অসমৰ সভ্যতা সংস্কৃতিৰ কাৰণে কাম কৰি যাওক চাব আৰু কেতিয়াও আমাৰ কি নহয় আমাৰ উচ্ছেদো নহয় আমাক কোনো খেদিও নিদিয়ে আমাক কোনো ঠাট্টাও নকৰে আমাৰ যেটো মৰ্যাদা আমাক সকলোৱে দিব তেতিয়া সকলোৱে দিব আপোনালোকে পাৰিব মোৰ ওচৰত হিমান বল নাই হিমান টকা নাই হিমান গাড়ী নাই যে মই গাঁৱে গৈ কথাখিনি বুজাম যদি মোৰ ওচৰত থাকিলেহেঁতেন তেনেকুৱা কিবা সুবিধা মই নিশ্চয় গাঁৱে গৈ কথাখিনি বুজালোহেঁতেন কিন্তু আজি সেই সুবিধা নাই এনেই মিছামিছিতে ৰাইজক মোৰ নামত খং উঠাই দিছে মানুহে মিছামিছি কিছু ভিডিঅ' ভাইৰেল কৰিব উল্টা পুল্টা কথা ভাইৰেল কৰি পেলাই মানে মই সঁচা কথা কওঁ যে বাস মোক মানে দবাই ৰাখিব লাগে তেতিয়াহে তেওঁলোকৰ বহুতৰে কি হ'ব পেটত ভাত যাব তেওঁলোকৰ সেই বিজনেছটো চলি থাকিব সেইটো কিছুমান মানুহে কৰিছে কিন্তু ৰাইজ আপোনালোকৰ ঘৰ ভাঙিছে আপোনালোকৰ মাটি গৈছে আপোনালোকে আজি বহুতে ৰাস্তাত আছে আপোনালোকে এবাৰ নিজৰ কথাখিনি নিজে ভাবি চাব আজি যি সকলক আপোনালোকে সাপোৰ্ট কৰিলে তেওঁলোক কিন্তু এচিৰ ৰুমত বহি আছে তেওঁলোক চাব গাড়ী চলাই ফুৰিছে তেওঁলোকৰ নিজৰ মাটি আছে খাবলৈ সব আছে তেওঁলোকে কিন্তু আপোনালোকক বচাব নগল এনেই ঘৰিয়ালৰ চকু পানী টুকি এনেই আলুৰ বস্তা 2 কেজি মান আলু 3 কেজি মান চাউল এক বটল মান তেল দিব এতিয়া আপোনালোকক বুজি পাইছে নে এনেই কেটামান বস্তু বিলাই পেলাই আপোনালোকক উল্লু বনাব গৈ পেলাই কাৰু 2 কেজি আলু কাৰু 2 কেজি চাউল আৰু 1 লিটাৰ তেল নলব আপোনালোকে যদি আপোনালোকৰ ঘৰ গৈছে কষ্ট হৈছে কষ্টত কেদিনমান থাকক আৰু আপোনালোকে হেই প্ৰতিবাদ কৰক যেটো কৰিব লাগে আসল প্ৰতিবাদ নিজকে হলদি কৰক আৰু হেই সকলক গৈ পেলাই ধৰক তহতক যে আমি ইমানখিনি দিলু তহতি আজি আমাৰ ঘৰ কেলে ৰখাব নোৱাৰিলি তেওঁলোকক ধৰক যাক ভোট দিছিল আপোনালোকে তেওঁলোকে হসা কথা আপোনালোকক নুবুজালে তেওঁলোকে একমাত্ৰ নিজৰ কথাখিনি ভাবিলে নিজৰ স্বাৰ্থত তেওঁলোক ঘুৰিছে আপোনালোকক দেখাবলৈ কাৰণে মিটিঙে মাটাঙে এনেই আহি পেলাই অলপ চলপ আপোনালোকক ভাগন চাগন দি দিয়ে
বাকি ভিতৰে ভিতৰে মাত্ৰ নিজৰ মাটি বাৰী নিজৰ ল'ৰা ছোৱালী পঢ়াবলৈ কাৰণে ধান্দা কৰিছে নিজৰ বেংক বেলেন্স বনালে আপোনালোকক লৈ পেলাই বিজনেছ কৰিছে পৃথিৱীত আটাইতকৈ দামী বিজনেছ কি জানেনে ৰাইজক লৈ কৰা বিজনেছ মানুহৰ ভোটক লৈ কৰা বিজনেছ ইয়াতকৈ ডাঙৰ বিজনেছ একো হ'ব নোৱাৰে সেকেন্ড নম্বৰ এডুকেশ্যন সেকেন্ড নম্বৰ হৈছে এডুকেশ্যন বিজনেছ এডুকেশ্যনক মানুহে বিজনেছ বনাইছে কথাটো মনত ৰাখিব প্ৰথম বিজনেছ হৈছে পৃথিৱীত এনেকুৱা এটা বিজনেছ য'ত আপোনাৰ কেতিয়াও কি নহয় আপোনাৰ কেতিয়াও লোকচান নহয় হেতু হৈছে ৰাইজৰ ভোট লৈ পেলাই বিজনেছ কৰক ৰাইজক উল্লু বনাওক বনাই নিজৰ দল এটা বনাই লওক বনাই পেলাই বাছ আপুনি গুৰু হৈ যাওক উলুটা পুলুটা কথা বুজাই ফুৰিব খালি মানুহক ঠিক আছে আৰু আপুনি ভোট লৈ পেলাই আপুনি বাছ এচিৰ ৰুমত শুই থাকক আপোনাৰ ঘৰত মাছে মাংস দি পেলাই খাওক এটো পৃথিৱীত আটাইতকৈ দামী বিজনেছ হয় তাৰ পিছত 2 নম্বৰ বিজনেছ হৈছে এডুকেশ্যন ঠিক আছে তাৰ পিছতে বাকি বিজনেছমেনবোৰ ঠিক আছে এইবোৰ পিছত এটি এই কথাখিনি আপোনালোকে বুজিব চেষ্টা কৰক ভোটৰ বিজনেছটো কৰিব নিদিব আপোনালোকে ৰাজনৈতিক ৰং হলনি কৰক নতুন কেপ্টেইন এটা বনাই 5 বছৰ সেই কেপ্টেইনৰ লগত গেম খেলি চাওক আপোনালোকে জিকে নে নিজিকে যদি নিজিকিলে অহা 5 বছৰতো তেতিয়ালে আকৌ কেপ্টেইন হলনি কৰক 5 বছৰ পিছত আৰু কাৰোবাক নতুন কেপ্টেইন বনাই ঠিক আছে আকৌ আপুনি খেলক হয়তো সেই নতুন কেপ্টেইনৰ যিখিনি নীতি নিয়ম থাকিব আপোনালোকক জিকাই দিব পাৰে কিন্তু 5 বছৰতকৈ বেছি কেপ্টেইন ৰাখিব নালাগে এই কথাখিনি মই ক'ব বিচাৰিম বাকি আৰু আপোনালোককনো কি বুজাম মুটকে বেছি আপোনালোকে বুজে মুটকে বেছি আপোনালোকৰ জ্ঞান আছে মই যিখিনি বুজি পাওঁ মই ডাইৰেক্ট কৈ দিওঁ কথাখিনি সিধা সিধি কথা মুফাত একেবাৰে ডাইৰেক্ট মুখে মুখে কৈ দিওঁ হয়তো এটো মোৰ বেয়া গুণ হ'ব পাৰে বহুতে বেয়াও পাব পাৰে কিন্তু উপায়টো নাই মই ক'ব লাগিব কাৰণ মই তেনেকুৱা কথা কোৱা মানুহ দেখাই নাই কিয়া কোনোবাই বেলেগে ক'লে মই নকলোহেঁতেন কোনেও নাই কোৱা কাৰণে মই কৈ আছো যেটো মুখত আহে মই কৈ দিওঁ হেতুই কথা তো বহুত কথাই কলো অলপ সময়ৰ মাজত আপোনাৰ অলপ সময়ৰ ভিতৰতে কথাখিনি কলো এতিয়া এৰিছো বহুতে ফোন কৰি আছে বন্ধুসকলে ৰাতি যেহেতু মই নিখাসৰ প্ৰাণী হওঁ ৰাতি মোক ফোন কৰিলে বেছি পায় মানুহে দিনত নাপায় ৰাতি মোৰ লিখা লিখি থাকে অলপ আলোচনা কৰো ফোন চোন আহে ৰাতিতে কৰো যি কৰিব লাগে হেকান নিখাসৰ প্ৰাণী হিচাপে বহুতে মোক ৰাতি পায় দিনত নাপায় আপোনালোকেও ভালে থাকক শান্তিত থাকক আৰু দুখ লাগিছে ধুবুৰী বাসীৰ কাৰণে দুখ লাগিছে নিশ্চয় দুখ লাগিব লগাৰ কথা কিন্তু লগতে মই এই কথাটো ক'ব বিচাৰিম ধুবুৰী বাসীৰ যি অৱস্থা হৈছে এয়া যাতে অসমৰ অন্য জায়গাত কতো নহওক তাৰে বাবে আমি আমাৰ ভুলখিনি শুধৰাব লাগিব আৰু আমি আমাৰ ৰাজনৈতিক ৰং হলনি কৰিব লাগিব আৰু আমি সকলোকে সমান চকুৰে চাব লাগিব হিন্দু মুছলমান সকলোকে সমান চকুৰে চাব লাগিব আমি বছৰত এবাৰ হলেও আমি মন্দিৰত গৈ পেলাই আশীৰ্বাদ ল'ব লাগিব এবাৰ মই কোৱা নাই যে গোটেই দিন নামাজে পঢ়কচোন আপুনি গোটেই দিন নামাজ পঢ়ক কিন্তু বছৰত এবাৰ যাওক বছৰত এবাৰ যাব কৈছো বন্ধুসকল মাত্ৰ বছৰত এবাৰ মন্দিৰ যাওক গৈ সেৱা জনাওক আশীৰ্বাদ লওক আৰু বাকি 5 দিনত 5 বাৰকে মছজিদ যাওক চাব শান্তি আহিব আৰু ঠিক তেনেকে মই সনাতনী বন্ধুসকলকো জনাম আপোনালোকে দিনত যিমান বাৰ যাব বিচাৰে মন্দিৰলৈ যাওক বছৰত এবাৰ নামাজ পঢ়িব আহিব আমাৰ লগত কাৰো লগত নাহে মোৰ লগত আহিব আমাৰ গাঁৱত আহিব এটা আমি একেলগে নামাজ পঢ়িম আপোনালোকেও চাব আপোনালোক কিমান মহান হে কথাটো প্ৰমাণ আপোনালোকে দি দিব পাৰিব আৰু আমিও বুজি পাই যাম আপোনালোকৰ ধৰ্ম কিমান মহান আদৰ্শ কিমান মহান এনেও আপোনালোক মহান হেতু মই সদায় কৈ আহিছো আমিও মহান আছিলো কিন্তু আমাৰ কৰবাত ভুল হৈ গল গতিকে মই দুয়ো সমাজকে অনুৰোধ জনাম আমাৰ মুছলিম সমাজক অনুৰোধ জনাম দিনত 5 বাৰকে মছজিদলৈ যাওক বছৰত এবাৰ মন্দিৰত গৈ পেলাই সেৱা কৰিব আৰু সনাতনী সকলকো মই অনুৰোধ জনাম দিনত যিমান বাৰ বিচাৰে আপোনালোকে পূজা পাঠ কৰক বছৰত এবাৰ আমাৰ লগত নামাজ পঢ়িব আহিব এটো মই অনুৰোধ থাকিলে এটো মই বিচাৰো বছৰত এবাৰ কোনোবাই নামঘৰ বা মছজিদলৈ গলে তেওঁৰ ধৰ্ম হলনি হৈ নাযায় আৰু বছৰত এবাৰ কোনোবাই ঈদৰ নামাজ পঢ়িব আহিলে তেওঁৰো ধৰ্ম হলনি হৈ নাযায় আমাৰ মৰম চেনে বাঢ়ি যাব কিমান যে বাঢ়িব হেয়া আপুনি কল্পনা কৰিব নোৱাৰিব কিমান যে বাঢ়িব তেতিয়া কোনো চৰকাৰে কতো উচ্ছেদ কৰিব নোৱাৰিব কাৰণ আমি মিলি থাকিম ৰাইজ মিলি থাকিব কেনেকে কৰিব এতিয়া 10 জনে উচ্ছেদৰ বিৰোধিতা কৰিছে 20 জনেও কৰিব গৈছে উচ্ছেদ চৰকাৰৰ লগত আছে 20 জন ভাবিছে কথাটো ভাবি চাব আপোনালোকে 10 জনে বেয়া পায় আছে 100 জনে ভাল পায় আছে বেলেগ ফালে কি কৰিব এতিয়া সেই কাৰণে কথাবোৰ ভাবক অকল এটা ফালে চালে নহব
যে অকল আমি একফালে কথাখিনি চাই আছো দুয়োফালে ভাবি চাওক কথাখিনি দুয়োফালে ভাবি চাওক বহুতৰে কষ্ট হৈছে উচ্ছেদৰ কাৰণে মোৰো হৈছে বাট মই দুয়োফালে ভাবি চাইছো মই অকল এফালে ভাবি চোৱা নাই হয় কলিজা আঘাত লাগিছে চকু পানী ওলাইছে কৰবাত ন মছজিদ ভাঙিছে যেতিয়া কৰবাত আপোনাৰ ঈদগাহ ভাঙিছে বেয়া লাগিছে বহুত দুখ লাগিছে কিন্তু মই ইটো ফালটো চাইছো যে এই মছজিদ নিৰ্মাণ কৰাৰ আগত মাটি কিয় আমি মিয়াদী পট্টাৰ কৰি নললো এই ঈদগাহ বনোৱাৰ আগত আমি কিয় মিয়াদী পট্টাৰ মাটিত ঈদগাহ নবনালো ভুলটো আমাৰ হৈছে আমাৰ ওচৰত টকাৰ অভাৱ নাছিল নহয় কিয় আমাৰ মুছলমান সমাজত টকাৰ অভাৱ আছে নাই আমি মিয়াদী পট্টাৰ মাটিত আমি কি কৰিব লাগিছিলে ঈদগাহ বনাব লাগিছিলে মিয়াদী পট্টাৰ মাটিত আমি মছজিদ বনাব লাগিছিলে কোনো চৰকাৰে ভাঙিব নোৱাৰিলেহেঁতেন ভুলটো আমাৰো হৈছে অকল মছজিদ ভাঙিছে বুলি আমি কান্দিলে নহব আমি আমাৰ ভুলটো ৰিয়েলাইজ কৰিব লাগিব অনুভৱ কৰিব লাগিব বুজি পাইছেনে শ্ৰদ্ধাৰ ৰাইজ এতিয়া বহুতে মোক ক'ব চাগে এই ছয়তানী বদমাছ আপোনালোকে মোৰ কথা বুজক আগতে মই কি কৈছো কোনোবা মিয়াদী পট্টাৰ মছজিদ ভাঙিছে নেকি কৰবাত চৰকাৰে মোক এটা জনাবচোন আপোনালোকে তেতিয়া নিশ্চয় হেতু এটা চিন্তাৰ বিষয় হ'ব তেতিয়া নিশ্চয় হেতু প্ৰতিবাদ কৰিব কৰাৰ যোগ্য হ'ব মিয়াদী পট্টাত কৰবা ভাঙিছে নেকি চৰকাৰে নাই ভঙা চাগে নহয় মই সকলোকে জনাব বিচাৰিম আছে যদি আপোনালোকৰ ওচৰত তেনেকুৱা কিবা প্ৰমাণ দিবচোন মোক মোৰ নলেজো বাঢ়ি যাব তেতিয়া মইতো দেখা নাই কতো চৰকাৰী জমি মাটিত যদি বনাইছে চৰকাৰে আমাক দিলেহেঁতেন তাত ৰাখিবলৈ কাৰণে যেতিয়া আমি দেশৰ সভ্যতা সংস্কৃতি কলা কৃষ্টিক লৈ পেলাই যেতিয়া আমি পাগল হৈ থাকিলোহেঁতেন যেতিয়া আমি এই অসমৰ ভূমিত থাকি অসমীয়াৰ যিখিনি গুণ আছিলে সেইখিনি যেতিয়া আকোৱালি ললোহেঁতেন নহয় তেতিয়া চৰকাৰী ভূমিত থকা মছজিদো চৰকাৰে নাভাঙিলেহেঁতেন চৰকাৰী ভূমিত থকা ঈদগাহৰ সেই ৱালখনো চৰকাৰে নাভাঙিলেহেঁতেন যদিহে আমি অসমত থাকি সম্পূৰ্ণৰূপে অসমৰ কলা কৃষ্টি সভ্যতা সংস্কৃতি নিজৰ বুলি ললোহেঁতেন আকোৱালি আমাৰ এইটো ভুল হৈছে চাগে কৰবাত আপোনালোকে নিজকে প্ৰশ্ন কৰি চাবচোন মই নোৱাৰো কি কম মোৰ যিখিনি বেমাৰ মই দেখিছো বেমাৰখিনি কথাই কৈছো এতিয়া মিছা মিছি মোক মাৰিব নাহিব আকৌ আপোনালোকে আজাৰীকে পিটি দিম ধৰি পেলাই ৰাস্তা ঘাটে পিটিব বিচাৰে লাষ্টত একো নোৱাৰিলে মহিলা মানুহ লৈ মাৰিবলৈ কাৰণে বুজি পাইছেনে উত্তৰ চুত্তৰ দিব নোৱাৰিলে মহিলা থিয় কৰাই দিব ৰাস্তাত আনি পেলাই মাইকী মানুহ পিটিয়াক ধৰি এতিয়াতো মহিলাৰ লগততো আৰু মই গুচাগুচি কৰিব নোৱাৰো কাৰণ আমিতো হজৰত মহম্মদৰ অনুসৰণকাৰী হওঁ মৰ্যাদা পুৰুষোত্তম মানৱ শ্ৰেষ্ঠ ব্যক্তি হজৰত মহম্মদৰ অনুসৰণকাৰী হওঁ হুছেইনৰ অনুগামী হওঁ ন তো মহিলাৰ লগততো আমি কাজিয়া কৰিব নোৱাৰো মইতো নোৱাৰো এতিয়া মহিলাই চেণ্ডেল লৈ আহিলে কি কৰিম মোকতো কেইবাবাৰো পিটিব আহিছে মহিলাই চেণ্ডেল লৈ পেলাই কি কম এতিয়া হাঁহিবই লাগিব ইয়াতকে আৰু বেছি কৰিবলগীয়া একো নাই আৰু মোৰ বুজি পাইছেনে হা মোৰ কথা বুজি পাইছে নাই চেণ্ডেল লৈ আহিলে এতিয়া আপুনি মোৰ লগত নোৱাৰে আপুনি আপোনাৰ পত্নীক আগবঢ়াই দিব মাৰ বোলে এতিয়া আপুনিতো নোৱাৰিলে মোৰ লগত এটা আপোনাৰ পত্নীক লৈ পেলাই আপুনি আহিব গতিকে সেইবোৰ কৰিব নালাগে এইবোৰ কৰি কি লাভ আছে কওক আপোনালোকৰ ভালৰ কথাখিনি কৈছো কেতিয়াও মিয়াদী পট্টাৰ মাটি নোহোৱাকে মছজিদ নবনাব এতিয়াতো নবনাই মই জানো এতিয়া আমি শিকিলো এতিয়া আমি কেঁচা খালো ন কয় ন কেঁচা খালে কেঁচা বুজি পাইছে নাই ঝাটকা এইটোক মানে মিয়া ভাষাত কেঁচা খালে বুলি কয় কেঁচা খালে শিকে গতিকে আমি ঝাটকা খাইছো ন এতিয়া 420 ভল্টেজৰ ঝাটকা খালো ন এতিয়া চাগে চবেই সাৱধান হ'ব মছজিদ বনোৱাৰ আগত মিয়াদী পট্টাৰ মাটিত মছজিদ বনাওক মিয়াদী পট্টাৰ মাটিত যিকোনো অনুষ্ঠান বনাওক আৰু যদি নাই পট্টা বনাই লওক বুজি পাইছেনে তেতিয়া চাব কেতিয়াও আপোনাক উচ্ছেদ কোনো চৰকাৰে কৰিব নোৱাৰে বিজেপি চৰকাৰ বাদ দিয়ক কংগ্ৰেছ চৰকাৰ বাদ দিয়ক কোনো চৰকাৰে নোৱাৰে আপোনাক উচ্ছেদ কৰিবলৈ কাৰণে উচ্ছেদ কৰাৰ আগত আপোনাৰ ওচৰত গৈ পেলাই পাৰমিশন ল'ব লাগিব তাৰ পিছত বিকল্প ব্যৱস্থা দিব লাগিব তেতিয়াহে কৰিব পাৰিব যেনেকে 4 লাইন বনাওতে বহু মছজিদ ভাঙিছে আপোনালোকে জানে আৰু মিয়াদী পট্টাৰ মাটিত মছজিদবোৰ আছিলে যে আমাৰ যেটো অৰুণাচল 4 লাইন হৈছে নহয় আমাৰ ইটানগৰৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ যেটো কানেক্ট হৈছে 4 লাইনটো আমাৰ লখিমপুৰৰ ওচৰৰে পাৰ হৈ গৈছে গহপুৰ হৈ পেলাই ইটানগৰলৈ গৈছে এই 4 লাইনটো কেদিনমান হৈছে বনাইছে এটো 4 লাইনত বহু মছজিদ ভাঙিছে চৰকাৰে এনেকুৱা মছজিদো ভাঙিছে যত মই নিজে নামাজ পঢ়িছো এই বৰগাঙৰ মছজিদ এটা আছিলে বৰগাং বুলি কয় আপোনালোকে শুনিব বৰগাং তাতে বহুত ট্ৰাক বিলাক ৰৈ থাকে বিশ্বনাথ জিলাৰ আন্ডাৰত পৰে থাকে বৰগাং তো এই বৰগাঙৰ যেটো মছজিদ আছিলে তাত মই নিজে নামাজ পঢ়িছিলো সেই মছজিদ আপোনাৰ 4 লাইনত পৰিছিলে 4 লাইন বনাইছে তাতে পৰিছে এটো চৰকাৰে ভাঙিছে তাৰ বিকল্প মছজিদ ওচৰতে বনাই দিছে ধুনিয়া মছজিদ বনাইছে 1 কোটি মান টকা দিছে চৰকাৰে পিছত মছজিদ বনাবলৈ কাৰণে চৰকাৰে মছজিদ বনাবলৈ পইচা দিছে চৰকাৰে মছজিদ বনাব পইচা দিছে মোৰ ওচৰত প্ৰমাণ আছে
আপোনালোকে বৰগাং মছজিদত যে মছজিদ কমিটি খুদক 50 লাখ নে 1 কোটি কিবা এটা টকা চৰকাৰে দিছে এই মছজিদটোক বনাবলৈ কাৰণে সেই মছজিদটো 4 লাইনৰ মাটিত পৰিছিলে আৰু 4 লাইনৰ কাৰণে চৰকাৰে মাটি কিনি লৈছে তেতিয়া ৰাইজৰ পৰা মিয়াদী পট্টাৰ মাটি যাৰ আছে চৰকাৰে দস্তুৰ মতে তেওঁলোকৰ ওচৰত গৈ পেলাই 4 লাইন হ'ব এইফালে 4 লাইন যাব হুনৰ দামত মাটি কিনিছে চৰকাৰে হুনৰ দামত বুজি পাইছে নে বহুত টকা পাইছে 4 লাইনত যিসকলৰ মাটি পৰিছিলে নহয় অজস্ৰ ধন সম্পত্তিৰ মালিক হৈছে এই ব্যক্তিসকল যিসকলৰ মাটিৰ ওপৰেদি 4 লাইন গৈছে ঠিক আছে সেই তাতে মছজিদ আছিল সেই মছজিদক চৰকাৰে টকা দি বনাইছে গতিকে আমাৰ ওচৰত প্ৰমাণ আছে আমি কথাবোৰ চালাজাৰা কৰি চাওঁ এনেই কান্দি দিলে নহব নহয় এনেই চকুৰ পানী ওলাই কান্দিলে নহব নহয় মছজিদ ভাঙি দিছে বুলি সেই মছজিদটো ক'ত বনাইছিলে আপুনি হেতু আগতে চালাজাৰা কৰক মছজিদ কমিটিক ধৰক গৈ পেলাই তহঁতৰ কাৰণে মছজিদ আজি আমাৰ অপমানিত হৈছে এই মছজিদ কমিটিৰ ভুল আছে তাত যত মছজিদ ভাঙিছে চৰকাৰে চৰকাৰী মাটিত কিয় বনাব লাগে ভুলটো মছজিদৰ নহয়তো মছজিদটো মাত মাতিব নোৱাৰা আল্লাহৰ ঘৰ বুলি কয় নহয় হেতু সিমেন্ট বালিৰে ইটাৰে নিৰ্মিত এটা ঘৰ যত আমি আল্লাহক সেৱা কৰো হয় না মছজিদৰ কোনো ভুল নাই সেই মছজিদ যিসকলে বনাইছিলে তেনেকুৱা মাটিত তেওঁলোকক আজি ধৰিব লাগে আমি ৰাইজে তেওঁলোকে আজি অপমানিত কৰিছে আজি লজ্জিত হৈছো আমি যেটা মছজিদ ভাঙে নহয় বুলডোজাৰ লগাই লগাই লাজ লাগে দুখ লাগে লাজ লাগে যে এনেকুৱা কাণ্ড মানে চকুৰ সন্মুখত হৈ আছে ভুলটো আমাৰ আছে ইয়াত মিয়াদী পট্টাৰ মাটিত কিয় নবনালে কিয় ঈদগাহ মিয়াদী পট্টাৰ মাটিত বনোৱা নাই কিয় চৰকাৰী মাটিত যাব লাগে হে আমি নামাজ পঢ়িবলৈ কাৰণে আমাৰ নামাজ ইমান কম দামী নেকি নে আমাৰ ইমান টকাৰ অভাৱ হৈছে যে আমি মিয়াদী পট্টাৰ মাটিত আমি মছজিদ বনাব পৰা নাই মিয়াদী পট্টাৰ মাটিত আমি ঈদগাহ বনাব পৰা নাই চৰকাৰী ভূমিত বনাই বহি আছো তাৰ পিছত চৰকাৰে বুলডোজাৰ চলাইছে আমি কান্দি আছো বহি বহি বৰ আচৰিত ধৰণৰ নাটক এইবোৰ এটোতো নাটক হয় নহয় চৰকাৰী ভূমিত বনাইছে মছজিদ চৰকাৰী ভূমিত বনাইছে আপোনাৰ ঈদগাহ চৰকাৰে ভাঙিছে বহি বহি কান্দি আছো কিয় নাভাঙিব বনোৱাৰ আগতে এশবাৰ ভাবিব লাগে নিজৰ ঘৰটো বনাবলৈ কাৰণে বহুতে ভাবে যে মাটিৰ পট্টা সত্তা আছে নাই ঘৰ বনাম 1 কোটি টকাৰ ঘৰ 50 লাখ টকাৰ ঘৰ মাটিৰ পট্টা আগতে ঠিক কৰি মানুহে ঘৰ বনায় কোনোবাই যদি বিজনেস পাৰপছত যদি দোকান কেইখনমানো বনাই আছে আজিৰ তাৰিখত নহয় মাটিৰ পট্টা আছে নে নাই আগতে চাই লয় তাৰ পিছত বনায় আৰু আমি আল্লাহৰ ঘৰ বুলি কওঁ নহয় মছজিদক আল্লাহৰ ঘৰটো নিৰ্মাণ কৰাৰ আগত আমি কিয় হে পট্টা চেক নকৰিলো আজি আল্লাহে আমাক নৰকত দিব বিজেপি চৰকাৰক নহয় কাৰণ বিজেপি চৰকাৰে চৰকাৰী ভূমিত আছে ভাঙি পেলাইছে নৰকত যাব লাগিব সেই মছজিদ কমিটি যি কমিটিয়ে মছজিদ নিৰ্মাণ কৰাৰ আগত মাটিৰ পট্টা আছে না নাই তেওঁলোকে চোৱা নাছিলে বাস মাটি আছে বনাই দিছে কোনোবাই দান দিছে বনাই দিছে চৰকাৰী মাটি কোনোবাই দান দি দিছে সেই মাটিৰ পট্টা নাই একো নাই মাটি দিলেই হ'ব নেকি খালি কথাবোৰ আপোনালোকে ভাবি চাইছেনে দুয়োটা পক্ষ সদায় ভাবিব এটা পক্ষ কিছুমান ভিডিঅ' ফুটেজ দেখি কেতিয়াও আপোনালোকৰ মন মগজু নষ্ট নকৰিব সেই ভিডিঅ' ফুটেজৰ ভিতৰত লুকাই থকা ৰহস্যখিনি আগতে বুজিব চেষ্টা কৰিব কি কাৰণে হৈছে তাত কি ৰহস্য সোমাই আছে গোটেইখিনি চালাজাৰা কৰি তাৰ পিছত চকু পানী টুকিব তাৰ পিছত শুদ্ধ অশুদ্ধৰ ফয়ছলা কৰিব নিৰ্ধাৰণ কৰিব সিদ্ধান্ত গ্ৰহণ কৰিব এটা ভিডিঅ' ফুটেজ পাইছে বুলিয়ে সেই ফুটেজটো দেখাৰ লগে লগে আমি একদম পাগলৰ দৰে কমেন্ট কৰা আৰম্ভ কৰো হেবুটো বেয়া কথা এটা তাত কি পৰিস্থিতি কিয় চৰকাৰে ভাঙিছে কি মাটিৰ কি পট্টা আছে কি নাই কেনেকে বনালে আমিতো একো নাজানো নাজানি পেলাই অকল আমি বিৰোধিতা কৰিলে হেতু কিন্তু আমাৰ শিক্ষিত সমাজৰ লক্ষণ নহয় আমি সদায় চালাজাৰা কৰিব চেষ্টা কৰিব লাগিব আমাৰ ভিতৰত সেই গুণটো আমি সৃষ্টি কৰিব লাগিব যে আমি প্ৰতিটো বস্তু চালাজাৰা কৰিব লাগে চালাজাৰা কৰক মোৰো কিছুমান ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে একদম পাগলৰ লিখে বিশ্বাস কৰি বহি থাকে আৰে ইয়াৰ কাণ্ড জ্ঞান আছে নে নাই কি কাহিনী হৈছে কোট হৈছে কেলে হৈছে তাতে কি আছিলে পৰিস্থিতি সব চালাজাৰা কৰিব লাগে তাৰ আগতে চিঞৰ বাখৰ আজাৰীৰ ভাইৰেল হৈছে কৰা ভাল কথা মোৰ কাৰণে যদি কাৰোবাৰ পেট চলি আছে মৃত্যুৰ পিছত মৰাৰ পিছতটো উত্তৰটো দিব লাগিব নহয় তাত যেতিয়া বাহ হুমাই দিব নহয় মৰাৰ পিছত ফিৰিস্তাই তেতিয়াতো দিব নহয় এফালদি বুকুৰে বাহ হুমাব হেফালদি ওলাব এফালদি হুমাব এফালদি ওলাব এফালদি হুমাব এফালদি ওলাব এটোতো লিখা আছে হাদিছত হযৰত মুহাম্মদে কৈ থৈ গৈছে নহয়
চালাজাৰা কৰক হা চালাজাৰা কৰিলে কেতিয়াও আমাৰ অশান্তি নাহে আৰু তেতিয়া আমি সত্যক সমৰ্থন কৰা হ'ব আবেগক নহয় আবেগক সমৰ্থন নকৰিব আপুনি মানুহ আবেগিক হয় ফিলিংছ আছে ইমোশনাল আমাৰ এটা ফিলিংছ আছে আমাৰ আমি ইমোশনাল হওঁ বাট আবেগ বোলা বস্তুটো শুদ্ধ হ'ব লাগিব আবেগ দুই প্ৰকাৰৰ থাকে ঠিক আছে এটা শুদ্ধ আবেগ আৰু এটা আছে আপোনাৰ ভুল ৰাস্তাৰ আবেগ আপুনি এনেই মিছামিছি কান্দি ফুৰিছে আপোনাৰ চকুৰ পানীৰ কোনো অৰ্থ নাই এনেই এটা বস্তু দুখ লগাই লৈছে আপুনি আপোনাৰ সেই দুখৰ কোনো অৰ্থ নাই কেতিয়াবা কেতিয়াবা চাব হা মানে কাজিয়া লাগে নহয় হাজবেণ্ড ৱাইফো কাজিয়া লাগে লাগাৰ পিছত চাব আপোনাৰ তাৰপিছত হাজবেণ্ডে কান্দিব ধৰি বহি বহি হা মোক ৱাইফে গালি পাৰিলে এইটো কান্দা যে এইটো বদমাচি কান্দা নিজে কিবা এটা ভুল কৰিছে আগতে নিজে কিবা এটা ভুল কৰিছে হাজবেণ্ডে ভুল কৰাৰ কাৰণে পত্নীয়ে যেতিয়া দিলে ভালকে জাৰণটো তেতিয়া বহি বহি কান্দিব বা তেতিয়া মন বেজাৰ কৰিব আৰে নিজৰ ভুলটো ৰিয়েলাইজ কৰক এনেই চকু পানী টুকি লাভ নাই বুজি পাইছেনে নিজৰ ভুলটো উলিয়াই লওক যদি কতো ভুল নাই আপুনি নিজৰ ভুলটো নিজে ধৰিব পৰা নাই দেন আপুনি আপোনাৰ বন্ধুৰ ওচৰত গৈ পেলাই পৰামৰ্শ লওক যে এইটো সিচুৱেশ্যন আছিলে মোৰ ভুলটো কিন্তু মই ধৰিব পৰা নাই আপুনি মোক বুজাই দিয়কচোন হয়তো আপোনাৰ বন্ধুৱে আপোনাৰ ভুলটো ধৰাই দিব পাৰে হয়তো আপোনাৰ চকুত আপোনাৰ ভুলটো ধৰা পৰা নাই নিজৰ ভুল ধৰা পেলাওক তাৰ পিছত আপুনি চাব চকু পানী নোলাই তেতিয়া আপোনাৰ কি লাগিব জানেনে এনেকুৱা লাগিব ইয়াৰ সঁচা কথা কৈছে ইয়াৰ মোৰ পত্নীয়ে যে মোক জাৰণ দিলে আৰু দিব লাগিছিলে মোক 2 ঘোষা মান দিব লাগিছিলে তেতিয়া মই মোৰ লিখা মানুহ চিধা হ'ব কিছুমান চকু পানীৰ অৰ্থ নাই চকু পানী বুলি ক'লেই নহব নহয় যে চকু পানী ওলাইছে দুখ বুলি ক'লেই নহব দুখ দুই প্ৰকাৰৰ থাকে এটা সত্য দুখ আৰু এটা অসত্য দুখ যিটো দুখৰ কোনো অৰ্থ নাই বিনা কাৰণত আপুনি এনেই কান্দি আছে আপুনি এনেই চিঞৰ বাখৰ কৰি আছে পাগলৰ লিখিয়া বুজিছে সেইটো পাগল মানুহৰ কাম এইবোৰ ঠিক আছে মানুহৰ আবেগ দুই প্ৰকাৰৰ থাকে মনত ৰাখিব বহু মানুহ কয় ন এইটো আমাৰ আবেগত আঘাত লাগিছে আমাৰ ধৰ্মীয় অনুভূতিত আমাৰ আঘাত লাগিছে এনেই মিছামিছি ধৰ্মত সেই বস্তুটো নাই যেনেকে এটা গৰু মাংসক লৈ পেলাই বহুতে কয় ন আমাৰ ধৰ্মত আঘাত লাগিছে আমি নাখাওঁ কিহৰ ধৰ্ম ইয়াৰ গৰু মাংসৰ লগত ধৰ্মৰ কোনো সম্পৰ্কই নাই গৰু মাংসৰ লগত ধৰ্মৰ তাৰ পিছত যদি আপুনি এতিয়া এনেই মিছামিছি কান্দি ফুৰে একদম চৰকাৰক গালি পাৰে আমি খোৱা বস্তুটো বন্ধ কৰি দিলে আৰে তোমালোকৰ খোৱা বস্তু কেতিয়াৰ পৰা হলে তুমি বনাই লৈছা এইটো খোৱা বস্তু আল্লাহে এইটো কোৱা নাই এইটো খাবলৈ কাৰণে আল্লাহে ক'লে তেতিয়া মই মানিলোহেঁতেন যে আমাক খাব দিয়া নাই আমি কান্দিলোহেঁতেন বিলাই কান্দিলোহেঁতেন তেতিয়া আল্লাহে খাব দিছে আমাক আজি চৰকাৰে খাব নিদিয়ে তেতিয়া মই কৰবাত নহয় কৰবাত অলপ হলেও মই মানিলোহেঁতেন বাট আল্লাহেতো খাবলৈ কোৱাই নাই তো সেই বস্তুটো আমি নিজে বনাই লৈছো বনাই পেলাই নিজৰ বিপদ নিজে টানি আনিছো আনি পেলাই আল্লাহৰ ওচৰত কান্দিলে হ'ব নেকি হে আল্লাহ আমাক অত্যাচাৰ কৰিছে হে আল্লাহ তুমি ৰহম কৰা হে আল্লাহ তুমি এই চৰকাৰখন ভাঙি দিয়া হে আল্লাহ তুমি এইবোৰ কি আকৌ আল্লাহেতো কেতিয়াও নুশুনে কাৰণ আল্লাহে তেতিয়া এইটো উত্তৰটো দিব যে হে বান্দা তুমিতো একো বুজি পোৱা নাই হে বান্দা তোমাকতো মই গৰু মাংস খাবলৈ কোৱা নাছিলো হে বান্দা তুমি নিজে খাইছা খাই নিজৰ বিপদ নিজে টানিছা আল্লাহে এইটো উত্তৰ দিব ন আমাৰ চকু পানী আৰু আল্লাহক দোৱা কৰিলেও আমি ভাবি চিন্তি দোৱা কৰিব লাগে যিটো বস্তু পচিবল সেইটো লওক না আল্লাহৰ পৰা যিটো বস্তু আল্লাহৰ পৰা লোৱাটো সম্ভৱ সেইটো লওক না এতিয়া আপুনি এইবোৰ কৰ্ম কৰি পেলাই যদি আল্লাহৰ ওচৰত কান্দে আল্লাহে দোৱা কবুল নকৰে যেনেকে এই পাকিস্তানী বিলাকে যে তেওঁলোকৰ মিছাইল নুফুটিলে এইবাৰ যুদ্ধত পাকিস্তান বিলাকে হাৰিলে পাকিস্তানৰ গোটেই প্ৰধানমন্ত্ৰী বাংকাৰত গৈ পলালে সেনা প্ৰধান পলালে তেওঁলোকেতো কলিমা পঢ়িছিলে তাৰ পিছত যে তেওঁলোকে আল্লাহৰ ওচৰত দোৱা কৰিছে হে আল্লাহ ভাৰতৰ পৰা আমাক বচাওক হে আল্লাহ আমাক জিকাই দিয়ক হে আল্লাহ আমি কলিমা পঢ়িছো হে আল্লাহ আমি তোমাক বিশ্বাস কৰো হে আল্লাহ আমি কবৰক বিশ্বাস কৰো হে আল্লাহ আমি কুৰানক বিশ্বাস কৰো এইবোৰ কৈ পেলাই যে কান্দিছিলে পাকিস্তানৰ মানুহে আল্লাহে শুনিলে নে নুশুনিলে কাৰণ আল্লাহে তেতিয়া এইটোৱে কব যে হে তোমাৰ হে পাকিস্তানী বিলাক তোমালোকক কৈছিলো নি কাশ্মীৰত গৈ পেলাই আক্ৰমণ কৰিবলৈ তোমালোকক কৈছিলো নেকি পেহেলগামত গৈ পেলাই গুলি মাৰিবলৈ কাৰণে তোমালোকক কৈছিলো নেকি ইয়াতে সন্ত্ৰাসবাদীৰ ঘাটি বনাবলৈ কাৰণে তোমালোকক কৈছিলো নেকি মানুহ হত্যা কৰিবলৈ কাৰণে তোমালোকে মানুহ হত্যা কৰিছা ন তোমালোকে সেইটো শাস্তি ভুগিবই লাগিব আল্লাহৰ ওচৰত দোৱা কৰিলেই নহব আল্লাহে দোৱা কবুল নকৰে দোৱা কবুল কৰাৰ ৰাস্তাটো আপুনি মুকলি কৰি ল'ব লাগিব নিজৰ ভুলখিনি আগতে শুধৰাই তাৰপিছত আল্লাহক কওক বুজি পাইছে নে সেইকাৰণে আল্লাহে গোটেই পাকিস্তানৰ এটা মানুহৰো দোৱা কবুল কৰা নাইকিয়া তাতেতো 18-20 কোটি মানুহ আছে কাৰো দোৱা কবুল কৰা নাই আল্লাহে কিন্তু আল্লাহে ভাৰতৰ দোৱা কবুল কৰিছে ভাৰতৰ সনাতনীসকলৰ দোৱা কবুল কৰিছে সেইকাৰণে মিছন
কি আছিলে সেন্দুৰ মিছন সেন্দুৰ সাকসেসফুল হল আৰু মিছন টুপি হেতু মিছন টুপি বুলি ক'ব লাগিব পাকিস্তানৰটো মিছন টুপি হাৰিলে আৰু মিছন সেন্দুৰ জিকিলে পাকিস্তানৰ মিছনটোক মই মিছন টুপি বুলিয়ে কৈছো বা মিছন লা ইলাহা বুলি কক মিছন লা ইলাহা আছিলে তেওঁলোকৰ মিছন লা ইলাহা ইল্লাল্লাহ বা মিছন কলিমা বুলি কক পাকিস্তানৰ মিছনটো কি আছিলে মিছন কলিমা আৰু ভাৰতৰ মিছন কি আছিলে মিছন সেন্দুৰ কোন জিকিলে মিছন সেন্দুৰ জিকিলে নে মিছন কলিমা জিকিলে মিছন সেন্দুৰ জিকিলে কিয় মিছন সেন্দুৰ সত্য মিছন আছিলে সত্যৰ ওপৰত আধাৰিত আছিলে সত্যৰ ওপৰত আপোনাৰ স্থাপিত আছিলে মিছন সেন্দুৰ মহিলাৰ সেন্দুৰ ৰক্ষা কৰাৰ কাৰণে মিছন সেন্দুৰ আছিলে আৰু পাকিস্তানৰ যেটো মিছন টুপি বা মিছন কলিমা বা মিছন লা ইলাহা হেতু কি আছিলে জানেনে হেতু আছিলে মানুহক নিৰীহ মানুহক হত্যা কৰা মিছন কলিমাৰ নামত কলংকৰ প্ৰচাৰ কৰা মিছন আছিলে পাকিস্তানৰ কলিমাৰ নামত হযরত মুহাম্মদক অপমান কৰাৰ এটা ভয়ংকৰ ষড়যন্ত্ৰ আছিলে পাকিস্তানৰ হেকাৰে মিছন লা ইলাহা মিছন টুপি আৰু মিছন আপোনাৰ কলিমা হাৰিলে মিছন সেন্দুৰ জিকিলে কথাখিনি আপোনালোকে ভাবিব অকল আল্লাহক দুআ কৰিলেই নহব দুৱাৰ ৰাস্তা মুকলি ৰাখক যদি মিয়াদি পট্টাৰ মছজিদ ভাঙি দিলেহেঁতেন চৰকাৰে তেতিয়া আপুনি আল্লাহক ক'ব পাৰিলেহেঁতেন হে আল্লাহ মাটিৰ পট্টা আছিলে আমি কোনো ধৰণৰ দুৰ্নীতি কৰা নাই আল্লাহ তুমি কবুল কৰা তেতিয়াহলে নিশ্চয় আল্লাহে কবুল কৰিলেহেঁতেন কিন্তু আমিতো হেবোৰ কৰা নাই কি কম আৰু মানে বুজালেও ভুল হৈ যায় বুজালেও বহুতে গালিয়ে পাৰিব এতিয়া আজাৰিয়ে এবোৰ বুজায় দিয়ক মই এৰিছো আৰু এতিয়া 48 নাই 1 ঘণ্টাই হৈ গল চাগে কথা পাতা আপোনালোকৰ পৰা বিদায় লৈছো মোৰ কথাখিনি আপোনালোকে অনুভৱ কৰক মোক যদি গালি পাৰিব আছে আহি পেলাই মোৰ ঘৰত গালি পাৰি যাব আপুনি যদি মোক মাৰিব বিচাৰিছে ঠিক আছে আহি পেলাই মোক ৰাস্তাত লগ পালে লাগিলে 2 চৰমান দি দিব আৰু যদি আপুনি মাৰিবলৈ পৰা নাই কি আপোনাৰ পত্নীক লৈ আহিব আহি পেলাই অলপ মাৰপিট কৰি লব ঠিক আছে হেখিনি কৰি পেলাই যেতিয়া আপোনাৰ মন শান্তি হ'ব নহয় তেতিয়া আপুনি নীৰৱে কোনোবা জায়গাত বহি মোৰ ভিডিও প্ৰথমৰ পৰা লাষ্ট লগে শুনিব মই কি কৈছো কি বুজাব বিচাৰিছো একদম ফাৰ্স্ট টু লাষ্ট শুনিব লাগিব গুটেখিনি তাৰ পিছত আপুনি নিজে ৰিয়েলাইজ কৰিবচোন মই কি কৈছিলো কি প্ৰচাৰ কৰিব বিচাৰিছো বহুতৰ খং উঠি আছে চাগে মোৰ ওপৰত মাৰপিট কৰিবলৈ কাৰণে বিচাৰি আছে ঠিক আছে মাৰপিটটো কৰি লকচোন কৰাৰ পিছতো আপোনালোকে আলোচনাটো বহক ৰিয়েলাইজ কৰক অনুভৱ কৰক এনে মিছা মিছি আল্লাহৰ ওচৰত কান্দি লাভ নাই এনে মিছা মিছি চকু পানী টুকি লাভ নাই চকু পানী টুকাৰো কি থাকে আপোনাৰ জায়গা থাকে ঠিক আছে মন বেয়া কৰাৰ আগত আপুনি ভাবিব লাগিব যে মই যে মন বেয়া কৰি আছো মোৰটো ভুল হোৱা নাই একো মোৰ ভুলটো হৈছে নেকি আগতে সালাজাৰা কৰক যেতিয়া দেখিব মই হসাকে মোৰ একো ভুল নাই यार মিছা বিনা কাৰণত মোক মানুহগিৰাই মাৰিলে তেতিয়া আপুনি মন বেজাৰ কৰক মন বেজাৰটো হ'বই এটো অটোমেটিকলি হৈ যায় ন কিন্তু আপুনি নিজৰ ভুলটো আগতে ৰিয়েলাইজ কৰি ল'ব লাগিব ঠিক আছে নিজৰ ভুল আছে তাৰ পিছতো যদি আপুনি আৰু কান্দি ফুৰে তেতিয়াহলেতো হেই কান্দাৰ আল্লাহৰ ওচৰত কোনো দাম নাই হেই চকু পানীৰ 5 পইচাৰ আল্লাহৰ ওচৰত দাম নাই আপুনি গোটেই জীৱন তেনেকুৱা চকু পানী টুকক আপোনাক কৈছো ন 1% আল্লাহে লগ নিদিয়ে হযরত আলী শেখ তেওঁ লিখিছে আপোনাৰটো আকৌ অভ্যাস আছে মাৰ খোৱাৰ মোৰ অভ্যাস আছে মাৰ খোৱাৰ আৰু হযরত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামেও খাইছে হুসেইনকটো মানুহে মাৰিয়ে পেলালে হযরত মুহাম্মদকো মাৰিবলৈ চেষ্টা কৰিছিলে মানুহে বিষ খুৱাইছিলে বিষ হযরত মুহাম্মদক বিষ খুৱাইছে মানুহে লিখা আছে এইবোৰ সব হযরত মুহাম্মদক মানুহে জাদু লোকে কৰিছে মাৰিবলৈ কাৰণে হযরত মুহাম্মদক মানুহে ঘুষা মাৰি দাঁত ভাঙি দিছে আৰু হেই হযরত মুহাম্মদৰ দাঁত ভাঙি যোৱাৰ পিছত ওয়েস কৰনি মানে ওয়াসকুরনি বুলি কয় আমাৰ মানুহে ওয়েস কৰনি তেখেতে নিজৰ 32টা দাঁত ভাঙি দিছিলে এনেকুৱা কথাও বহুতে কয় এনেকুৱা কথাও আছে এটা গানো আছে তাত ওয়াসকুরনি যে নিজৰ 32 দাঁত ভাঙিছিলে বেঙ্গলী ভাষাৰ গান এটাও আছে প্রেম কি চোখে দেখা যায় গো অন্তরে অন্তরে মিশাই অলপ গাই দিছো মক্কা হইতে করুণ ডিস্ট্রিক্ট 6 মাসেরই পথ মক্কা হইতে করুণ ডিস্ট্রিক্ট 6 মাসেরই পথ
সেইখান থেকে ওয়াজ করনে কেসা আসে কি হয় গো অন্তরে অন্তরে মিশাই প্রেম কি চোখে দেখা যায় গো অন্তরে অন্তরে মিশাই এইটো জিকিৰ জাৰি হয় মই জিকিৰ জাৰি গাইছিলো নহয় আপোনালোকে গাব এনেকে নাচি নাচি জিকিৰ কৰিব আল্লাহৰ নামত তেতিয়াহে আল্লাহে লগ দিব অকল চকু পানী টুকিলে নহব নহয় তো সেই হযরত মুহাম্মদক মানুহে ঘুচিয়াই দাঁত ভাঙি দিছে তাৰপিছত হযরত মুহাম্মদৰ দাঁত ভাঙাৰ খবৰ শুনি পেলাই হযরত মুহাম্মদৰ অনুগামী অনুসৰণকাৰী উৱাইছ আল কাৰ্ণী তেখেতে নিজৰ ৩২টা দাঁত ভাঙি দিছিলে তেখেতে এইটো কাৰণে ভাঙিছিলে যেতিয়া তেখেতে খবৰটো পাইছিলে যে হযরত মুহাম্মদৰ দাঁত বুলে ভাঙি দিলে কোনোবাই তেখেত বহুত দূৰত আছিলে তেতিয়া এই খবৰটো শুনাৰ পিছত তেখেতে এটা পাথৰ লৈছে হাতত পাথৰটো লৈ পেলাই নিজৰ এটা দাঁত ভাঙিলে ভাঙাৰ পিছত তেখেতে নিজকে নিজে সুধিলে মই যিটো দাঁত ভাঙিছো মোৰ গুৰু মহাগুৰু বিশ্বগুৰু হযরত মুহাম্মদৰ এই দাঁতটোৱে ভাঙিছিলে নে বাৰু তেতিয়া সন্দেহ হৈ গল কি ঠিক আছে এইটো নহবও পাৰে বেলেগ দাঁত ভাঙিছে চাগে তেতিয়া লগৰটো ভাঙিলে আকৌ ভাঙাৰ পিছত আকৌ অলপ পিছত এনেকুৱা লাগিলে তেওঁ এইটো নহব পাৰে ইয়াৰ তেওঁৰ জানো কোনটো ভাঙিছে মইতো নাজানো এটা এটাকে ৩২টা ভাঙি পেলালে দাঁত যা কাৰণ কোনোবা এটাটো ভাঙিছে তেওঁৰ মৰমত যে মোৰ গুৰু মোৰ নয়নৰ তৰা চকুৰ তৰা মোৰ মাথাৰ মুকুট কলিজাৰ টুকুৰা হযরত মুহাম্মদৰ যদি দাঁত ভাঙিছে কোনোবাই তেতিয়াহলে মইতো নাজানো কোনটো দাঁত ভাঙিছে তেওঁৰ সেইকাৰণে মোৰ গোটেই দাঁতে মই ভাঙি পেলাম এটা এটাকে উৱাইছ আল কাৰ্ণী তেখেতে হযরত মুহাম্মদৰ ভক্ত আছিলে নিজৰ মুখৰ ৩২টা দাঁত ভাঙি পেলাইছিলে তেওঁ ভাবি চাওক ইয়াক কয় মৰম ইয়াকে কয় গুৰু শিষ্যৰ সম্পৰ্ক সেই উৱাইছ আল কাৰ্ণীৰ লগত হযরত মুহাম্মদৰ দেখা হোৱা নাই কেতিয়াও জীৱনত দেখা হোৱা নাই সেই উৱাইছ আল কাৰ্ণীয়ে নিজৰ মাকক পিঠিত বান্ধি বান্ধি ঘূৰিছিলে তেওঁ কিয় দেখা কৰিব পৰা নাছিলে উৱাইছ আল কাৰ্ণী তেখেতৰ কথা মই আপোনালোকক কোৱা নাই আচলতে এইবোৰ কবলৈ কাৰণে মই মানে সুবিধাই নাপাওঁ মোক সুবিধাই দিয়া নাই মই সদায় বিতৰ্কতে থাকি গলো কথাবোৰ মই ক'ব নোৱাৰিলো আজি অলপ ওলাইছে যেতিয়া মই কৈ দিও আপোনালোকক উৱাইছ আল কাৰ্ণী এনেকুৱা এজন হযরত মুহাম্মদৰ অনুসৰণকাৰী আছিলে এনেকুৱা ভক্ত আছিলে হযরত মুহাম্মদৰ এটা দাঁত ভাঙাৰ কথা শুনাৰ লগে লগে তেওঁ নিজৰ ৩২টা দাঁত ভাঙি দিছিলে মৰমতে শ্ৰদ্ধা ভক্তিত যে তেখেতৰ মুখত যদি দাঁতটো নাই মোৰ মুখত কেনেকৈ থাকিব আৰু তেখেতৰ কোনটো ভাঙিছে মই নাজানো গতিকে মোৰ গোটেইখিনি মই ভাঙি পেলাম গোটেইখিনি ভাঙি দিছিলে নিজে নিজে এনেকুৱা কাহিনী শুনিছে আপোনালোকে কওক ভক্ত বহুত আছে কিন্তু এনেকুৱা ভক্ত আছে নি এনেকুৱা ভক্ত নাই এই উৱাইছ আল কাৰ্ণী তেখেতৰ লগত হযরত মুহাম্মদৰ দেখা হোৱা নাছিল সাক্ষাৎ হোৱা নাই কাৰণটো কি এটা ইমান ডাঙৰ ভক্ত কেতিয়াও নাহিলে মদিনাত হযরত মুহাম্মদক লগ কৰিবলৈ কিয় এটা ডাঙৰ প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে যে উৱাইছ আল কাৰ্ণী তেখেতৰ আম্মা তেখেতৰ মা তেখেতৰ মাতৃ বৃদ্ধা আছিল একেবাৰে মানে লৰচৰ কৰিব নোৱাৰা অৱস্থাত আছিল আৰু তেওঁ নিজৰ মাকক পিঠিত বান্ধি কাপোৰেৰে বান্ধি লৈ ফুৰিছিলে লগত মানে খোজ কাঢ়িব নোৱাৰে তেওঁৰ মা এটা তেওঁৰ মাক পেচাব কৰাব লাগে তেওঁৰ মাক পায়খানা কৰাব লাগে ভাত খুৱাব লাগে গা ধুৱাব লাগে তেওঁৰ মাক লৈ পেলাই ইমান দূৰ আহিবও নোৱাৰে তেওঁৰ কোনো পৰিয়ালৰ মানুহো নাছিলে নিজৰ মাকক ৰাখিছিলে পিঠিত বান্ধি যেনেকৈ আমাৰ মিচিং সম্প্ৰদায়ত আপোনালোকে দেখিব পাৰে যে মিচিং সম্প্ৰদায়ৰ মাক সকলে মানে আই মাতৃ সকলে সন্তানক পিঠিত এনেকৈ কাপোৰেৰে বান্ধি ৰাখে কাপোৰ চাদৰেৰে বান্ধি ৰাখে সেই তেনেকৈ মানে উৱাইছ আল কাৰ্ণীয়ে তেখেতৰ নিজৰ মাতৃক তেখেতৰ আম্মাক কি কৰিছিলে পিঠিত বান্ধি ৰাখিছিলে আৰু নিজৰ মাৰ সেৱাৰ কাৰণে নিজৰ মাৰ শুশ্ৰূষাত তেওঁ ব্যস্ত আছিলে সেইকাৰণে তেখেতে হযরত মুহাম্মদক লগ কৰিব কেতিয়াও নোৱাৰিলে আৰু সেই তেখেতৰ মাকে তেখেতৰ মাতৃয়ে পিছত দুৱা কৰিছিলে আল্লাহৰ ওচৰত যে হে আল্লাহ হে ঈশ্বৰ হে ভগৱান তুমি এনেকুৱা শক্তি দান কৰি দিয়া মোৰ উৱাইছক এনেকুৱা শক্তি দিয়া যাতে এই উৱাইছে চকু বন্ধ কৰিলেই যাতে হযরত মুহাম্মদক চাব পাৰে মাতৃৰ দুৱা কবুল কৰিছিলে আৰু উৱাইছ আল কাৰ্ণীয়ে যেতিয়াই চকু বন্ধ কৰিছে হযরত মুহাম্মদক চাব পাৰিছিলে এইটো কাৰণে হযরত মুহাম্মদ আৰু উৱাইছ আল কাৰ্ণীৰ দেখা সাক্ষাৎ হোৱা নাছিলে কেতিয়াও বাস্তৱত এবাৰ কিন্তু তেওঁ আহিছিলে মদিনাত এই ঘটনাটো কিতাপত পাওঁ মই যেতিয়া তেখেতৰ ঘটনাবোৰ পঢ়ো মোৰ চকু পানী ওলাই তেতিয়া কাৰণ মই কেতিয়াবা বহুত বেছি আবেগিক হওঁ বহুত বেছি ইমোচনেল যাৰ বহুত বেছি খং থাকে নহয় সেই মানুহজন বহুত বেছি ইমোচনেল হয় কিন্তু এটো মই নিজে ফিল কৰো বহুত ফটকে চকু পানী ওলাই ফটকে খং উঠে মোৰ তো এবাৰৰ ঘটনা মই আজি অলপ ওলাইছে যে কৈ পেলাই মই শেষ কৰি দিম এবাৰ উৱাইছ আল কাৰ্ণী ৰাদিয়াল্লাহু তাআলা আনহু তেখেত এবাৰ নিজৰ মাতৃক
এটা ব্যৱস্থা কৰি পেলাই কাৰোবাৰ হাতত দি পেলাই মাত্ৰ এটা দিনৰ কাৰণে এবাৰ তেখেত মদিনালৈ আহিছিলে হজৰত মহম্মদক চাবলৈ মানে পৰা নাই আৰু থাকিব পৰা নাই বহুত মন গৈছে তেখেতক চাবলৈ কাৰণে মানে ইমান পাগল হৈ গৈছে মনটো তাৰপিছত নিজৰ মাকক এটা দিনৰ কাৰণে বেলেগ এজনৰ ওচৰত দি পেলাই তুমি মোৰ মাক এদিন চোৱা মই হজৰত মহম্মদক লগ কৰি আহো মই থাকিব পৰা নাই তেখেতক নোচোৱাকে বহু কষ্টৰে দৌৰি দৌৰি বহু কষ্টৰে তেখেত মদিনা আহিছিলে আহি তেখেত যেতিয়া হজৰত মহম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ঘৰত গৈছে গৈ পেলাই দৰজা খটখটাই এনেকে খটখট কৰি পেলাই দৰজা আৱাজ দিছে ভিতৰৰ পৰা আমাৰ আম্মা জগত জননী মা ওলাই আহিছে আহি তেখেতে চিনিটো পোৱা নাই কোন চিনিটো পোৱা নাই কিয়া তেতিয়া কৈছে হে মাতৃ জগতৰ মাতৃ মই আহিছিলো প্ৰভু মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ দৰ্শনৰ বাবে মই অমুকৰ পৰা আহিছো আছে নেকি তেতিয়া মাকে জগত জননী আমাৰ আম্মাই তেখেতক ক'লে যে তেওঁতো নাই তেওঁতো যুদ্ধলৈ ওলাই গৈছে ঘৰত নাই তেওঁ আহা কি কপাল বেয়া ক'ব লাগিব নহয় 32টা দাঁত ভাঙিছে যাৰ কাৰণে এই মানুহজনক এবাৰো লগ পোৱা নাছিলে এবাৰে আহিছিলে জীৱনত লগ কৰিবলৈ কাৰণে সেইদিনাখনো কপালে লগ নিদিলে বৰ দুখৰ কাহিনী এটো শুনিলে আপোনাৰ এইখিনি পঢ়িলে আপোনালোকে কান্দিব এনেকুৱা ভক্ত আছিলে হযৰত মুহাম্মদৰ যেনেকে শ্ৰী ৰামৰ ভক্ত আছিলে বজৰংবলী কিমান ভক্ত আছিলে হনুমান শ্ৰী ৰামৰ ভাবি চাওক আপোনালোকে হযৰত মুহাম্মদৰ ভক্ত আছিলে ওয়েস কাৰ্ণী 32টা দাঁত ভাঙি দিছিলে এবাৰে আহিছিলে মদিনাত কিন্তু আহি নাপালে তেতিয়া তেওঁ বহুত কান্দিছে যাৰ যে মই জীৱনত সাকে আৰু লগ নাপাম মই আৰু আহিবও নোৱাৰিম মোৰ মাক মই যেনে তেনে আজি থৈ আহিছো তেতিয়া তেখেতে জগত জননী মা ৰাদিয়াল্লাহু তাআলা আনহাৰ লগত কথা ছটা পাতি কলে যে তেখেত আহিলে মোৰ কথা কব মই আহিছিলো কৰণ নামৰ চহৰৰ পৰা ওয়েস আহিছিলে বুলি কব এই কথা কলে কৈছে মোৰ ওচৰত সময় একেবাৰে কম আছে মই আকৌ ঘূৰি যাব লাগিব মোৰ মাক মই থৈ আহিছো মোৰ সেৱা দিব তেখেতক কব যে মই ভক্তি জনাইছো তেখেতৰ আশীৰ্বাদ বিচাৰি আহিছিলো দুহা কৰিব কব মই যাম দেখা হ'ব কিয়ামতৰ দিনা এই কথা কৈ পেলাই ওয়েস দৌৰি আকৌ ঘৰলৈ গুচি গৈছিলে বহু দূৰৰ পৰা আহিছিল আকৌ ঘূৰি গলগে ইফালে হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেখেতে মানে পিছত যুদ্ধ শেষ কৰি যেতিয়া ঘৰত আহিছে নহয় ঘৰত আহাৰ পিছত কয় না আশিক মাসুক যোনে যাক ভাল পায় যোনে যাৰ মনে যাক বিচাৰে হেতু নিজে নিজে গম পায় যায় কোনোবা আহিছিলে হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম তেতিয়া ঘৰলৈ উভতি আহি পেলাই মানে তেওঁ আহিয়ে মানে সুধিছে কোনোবা আহিছিলে নেকি মানে তেখেতে কিবা এটা বেলেগ ধৰণৰ মানে সুগন্ধ এটা পাইছে স্মেল এটা পাইছে তেখেতৰ মনটোৱে কৈছে তেখেত নিশ্চয় অৱতাৰ হয় তেওঁ নাজানিব নেকি তেওঁ অনুভৱ কৰিছে কোনোবা আহিছে তেতিয়া সুধিলে কোনোবা আহিছিলে নেকি তেতিয়া জগত জননী মা ৰাদিয়াল্লাহু তাআলা আনহাই ক'লে ওয়েস নামৰ মানুহ এজন আহিছিলে কৰণ চহৰৰ পৰা এই কথা শুনাৰ লগে লগে হযৰত মুহাম্মদে কান্দিছিলে তেতিয়া কান্দিছিলে যে মই লগ নাপালো মোৰ ভক্ত মোক সবতকৈ বেছি ভাল পোৱা ব্যক্তি আজি মোৰ ঘৰত আহিছিলে মই লগ নাপালো কান্দিছিলে তেখেতে চকু পানী টুকিছে তেখেতে বহুত যাৰ কান্দিছিলে কিন্তু লগ নাপালে ওয়েসক তেখেতেও এক বেলেগ প্ৰেম লীলা আছিলে ওয়েস আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজত তাৰপিছত হযৰত মুহাম্মদে দুআ কৰিছে তেওঁৰ কাৰণে তেওঁৰ মাতৃৰ কাৰণে এইটো এটা বহুত কাহিনী আৰু এই তেখেতৰ কথা উল্লেখ বুখাৰী শৰীফ আৰু ডাঙৰ ডাঙৰ কিতাপত আপুনি বিচাৰিলে এই ওয়েস আল কাৰ্ণী কিছু কথা কিছু ইংগিত পোৱা যায় যিকিনো খাইৰুত তাবেইন বুলি কয় যিহেতু হযৰত মুহাম্মদে লগ নাপালে মই ক'ব বিচাৰিছিলো কি হযৰত মুহাম্মদক ঘুষা মাৰিছে দাঁত ভাঙি গৈছিলে হযৰত মুহাম্মদৰ গতিকে ময়ো মাৰ চাৰ খাওঁ ঠিক আছে একো নাই হেতু কোনো ডাঙৰ কথা নহয় আৰু এটা কথা লক্ষ্য ৰাখিব বহুত অপবাদ মোক মানুহে দিয়ে হযৰত মুহাম্মদৰ পত্নী তেখেতৰ জানৰো জান আমাৰ জগত জননী মা আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ ওপৰতো মানুহে এনেকুৱা কথা জাপি দিছিলে অপকৰ্ম কৰিছে বুলি নিজৰ জগত জননী মা আয়েশা তেখেতকো নেৰিলে মানুহে ইউসুফ নবীৰ কথা আপোনালোকে শুনিছে ইউসুফ নবীক এনেকুৱা মহিলাৰ নামত অপবাদ দি পেলাই জেলত সোমোৱাই থৈছিলে কেইবা বছৰ 12 বছৰলৈকে লিখা আছে কিতাপত 12 বছৰ কাল বোলে জেলত সোমাই আছিলে ইউসুফ হযৰত মুহাম্মদতকৈ চেহাৰা ধুনীয়া আছিলে বুলি কয় ইমানেই ধুনীয়া আছিলে তেখেতৰ চেহাৰা মানে 1,24,000 অৱতাৰৰ ভিতৰত ইউসুফ আটাইতকৈ কি আছিলে ধুনীয়া চেহাৰাৰ সৌন্দৰ্যপূৰ্ণ চেহাৰা আছিল তেখেতৰ সেই ইউসুফ কুৰানত সূৰা ইউসুফ আছে
আৰু ইউসুফ জুলেখাৰ কাহিনী আপোনালোকে পঢ়িব ইউসুফ জুলেখা মই কিছুদিন আগত এটা জিকিৰ গাইছিলো তাতে মই কৈছিলো এমন ডাকাইদা ক ইউসুফ জুলেখাৰ মতো বৃদ্ধ জুলেখাই যৌবন ঘূৰায়ে পাইল আল্লাহু আল্লাহু আল্লাহ নামেরি মধু আশিকেরি মতো ডাকলে সে পাইবে শুধু ইউসুফ জুলেখাৰ প্ৰেমৰ কাহিনী কোৰাণত আছে সেইবোৰ ইংগিত পোৱা যায় কোৰাণত হাদিছত আছে আপোনালোকক কেতিয়াবা জনাম দিয়ক ইউসুফ আৰু জুলেখাৰ মোক মনত কৰি দিব এইবোৰ বহু কথা আপোনালোকক ক'বলগীয়া আছিলে মানে সদায় কিছুমান বিতৰ্ক লৈ পেলাই মই থাকো কাৰণে মই সব কথা ক'ব নোৱাৰিলো কিন্তু কম যদি মই জীয়াই থাকো মই আপোনালোকক কম ইছলাম কিমান সৌন্দৰ্যপূৰ্ণ এটা ধৰ্ম ইছলাম কিমান মহান ধৰ্ম মই আপোনালোকক জনাম ইছলামত এনেকুৱা কোনো কথা নাই মানে যিটো কথাই আপোনাক কৰবাত আঘাত দিব বা আপোনাক লজ্জিত কৰিব তেনেকুৱা কোনো কথা নাই প্ৰতিজন ব্যক্তিয়ে গৌৰৱেৰে ক'ব পাৰিব যে মই মুছলিম হওঁ প্ৰাউড কৰিব পাৰিব তেনেকুৱা কথাবোৰ আছে আমি সেইখিনি বুজা নাই আসলতে হেফালে মই লৈ যাম আপোনালোকক তাৰ আগত আমাৰ যিখিনি কৰ্ম আমি কৰি আছো সেইখিনি আমাৰ অলপ হলনি কৰিব লাগিব নিজৰ স্বভাৱ চৰিত্ৰ অলপ হলনি কৰিব লাগিব নিজৰ নীতি নিয়ম আমি অলপ হলনি কৰিব লাগিব নিজৰ যিখিনি ৰং আমি হানিছো গাত সেইখিনি অলপ হলনি কৰিলে তেতিয়া আমাৰ শান্তিটো আহি যাব ঠিক আছে ধুবুৰীবাসীক মই কৰজনে অনুৰোধ জনাম আপোনালোকে অলপ কথাবোৰ ভাবি চাব আৰু আপোনালোকৰ কাৰণে নিশ্চয় মনত দুখ লাগিছে সেইখিনি দুখ আছে সদায় থাকিব কিন্তু কৰিবলগীয়া একো নাই একো কৰিব নোৱাৰো আৰু এই 1 কেজি 2 কেজি দালি চাউল বিলালে আপোনালোকৰ মন শান্তি নহয় হেয়াও জানো আপোনালোককো অনুৰোধ জনাম 1 কেজি 2 কেজি দালি চাউল পিয়াজ এবোৰ নলব আপোনালোকৰ জীৱন কোনে ধ্বংস কৰিলে কোনে আপোনালোকক মিসগাইড কৰিছে কোনে আপোনালোকক ভুল ৰাস্তাত লৈ গল সেই কথাখিনি চালাজাৰা কৰি পেলাই শুদ্ধ ৰাস্তালৈ ওলাই আহক আপোনালোক তেতিয়া চাব আপোনালোকৰ জীৱনত আৰু কেতিয়াও এন্ধাৰ নাথাকে অকল পোহৰ থাকিব আৰু তেনেকুৱা ভুল যদি আমি অন্য জায়গাত কৰবাত কৰিছো মই সকলোকে অনুৰোধ জনাম আপোনালোকে এই ভুলটো নকৰিব যতে আছে মছজিদবোৰ মিয়াদি পট্টাৰ মাটিত ৰাখক যতে আছে আপোনালোকৰ মছজিদ মাদ্ৰাসা মিয়াদি পট্টাৰ মাটিত ৰাখক আপোনালোকৰ ঈদগাহ মিয়াদি পট্টাৰ মাটিত বনাব যদিহে কোনোবা জায়গাত মিয়াদি পট্টাৰ মাটিত নাই অতি শীঘ্ৰে আপোনালোকে সেই জায়গাত নিজেই আপুনি স্থানান্তৰ কৰি পেলাই আপোনালোকৰ মছজিদ বেলেগ জায়গাত নিৰ্মাণ কৰক মছজিদ স্থানান্তৰ কৰিব পাৰিব আপুনি কোনো প্ৰবলেম নাই এটা জায়গাত মছজিদ আছে তাতে ভাঙি বেলেগ এটা জায়গাত বনাই দিয়ক সৰকাৰে বুলডোজাৰ লগাই দিয়াৰ আগতেই নিজৰ মছজিদ নিজে আপোনালোকে অন্য জায়গালৈ লৈ যাওক যদিহে আপোনালোকৰ মছজিদ মিয়াদি পট্টাৰ মাটিত নাই বুজি পাইছেনে আপোনালোকে যদিহে আপোনালোকৰ ঈদগাহ মিয়াদি পট্টাৰ মাটিত নাই আপোনালোকে অতি শীঘ্ৰে হয় মাটিৰ পট্টা উলিয়াই লওক আৰু নহয় আপোনালোকে এই হলনি কৰক জায়গা হলনি কৰি দিয়ক এটো অনুৰোধ থাকিলে নহলে কান্দি লাভ নাই দুখ কৰি লাভ নাই আজিৰ যুগটো অকল চকু পানী টুকিলে লাভ নহব যুক্তিত আগবাঢ়ক ঠিক আছে লজিক লৈ পেলাই চলক তেতিয়াহে আপুনি আজিৰ তাৰিখত জিকিব পাৰিব আজিৰ সময়ত ফেৰ মাৰি চলিব পাৰিব যদিহে আপোনাৰ কথা যুক্তি আছে লজিক আছে যদি আপুনি 10 জনক বুজাব পাৰে অকল চকু পানী টুকি আবেগ দেখুৱাই ধৰ্মীয় আবেগ দেখুৱাই আমি জীয়াই থাকিব নোৱাৰো আজিৰ তাৰিখত হেয়া কোনেও মানি নলয় আমি নিজে মানিব লাগিব নিজে কান্দিব লাগিব অন্য কোনেও মানি নলয় আপোনাৰ চকুৰ পানী দেখি কোনেও পাগল নহয় এই অনুৰোধ থাকিলে আপোনালোকক ধন্যবাদ জনাইছো বহু কথাই কলো বহুতে গালি পাৰিছে মই জানো গালি পাৰিবই মোক কোনো কথা নাই গালি পাৰক দিয়ক কিন্তু ইমানটোৱে মোৰ অনুৰোধ আপোনালোকৰ ওচৰত হয়তো 5 বছৰ 10 6 বছৰ 7 বছৰ বা গালি পাৰি আছে একো নাই গালি পাৰি যদি আপোনালোকৰ এতিয়া মন ভৰিছে যদি নাই ভৰা আৰু গালি পাৰি লওক কিন্তু কথাখিনি আপোনালোকে বুজিব চেষ্টা কৰক নহলে বিপদ আহি আছে আৰু ইয়াতকে ডাঙৰ বিপদ আহিব কোনো বচাব নোৱাৰে কোনো দল সংগঠনে বচাব নোৱাৰে তেতিয়া কান্দি লাভ নাই তেতিয়া আপুনি বাগৰি কান্দিও লাভ নাই মাইকৰ সন্মুখত কেমেৰাৰ সন্মুখত কান্দিও লাভ নাই কাৰণ আমি বুজি আছো শিক্ষিত সমাজে বুজি আছে শিক্ষিত সমাজে সাপোৰ্ট কৰি আছে চৰকাৰক লাখ মুছলমানে সাপোৰ্ট কৰি আছে এই উচ্ছেদক অকল আমি ভিডিও চাই পেলাই তাতে কমেন্ট কৰা কিছুমান মানুহক চাই পেলাই আমি এই কথাটো কেতিয়াও বিশ্বাস নকৰিব আপোনালোকে যে হেয়া আপোনাৰ অসাংবিধানিক হৈছে কিবা কিবি হৈছে শব্দবোৰ ব্যৱহাৰ কৰে এইবোৰ একো নহয় ঠিক আছে এৰিছো এতিয়া গালি দিব আৰু মোক মই জানো
মই যিখিনি কথা কলো মোক আপোনালোকে যদি বেয়া পাইছে পাওক কিন্তু মোৰ কথাখিনিক আপোনালোকে বেয়া নাপাব বা চিন্তা কৰিব কথাখিনি চালাজাৰা কৰিব চাব উদ্ধাৰৰ ৰাস্তা ইয়াতে সোমাই আছে এইটোৱে পথে হৈছে উদ্ধাৰৰ পথ আমাৰ ইয়াৰ বাহিৰে কোনো দল সংগঠন কোনো নেতাই আপোনালোকক উদ্ধাৰ দিব নোৱাৰে আভি কি লিখিছে টাইম হে সুধৰ যা ঠিকে আছে দিয়ক ঘৰ ভঙাটো বৰ দুখ পাওঁ ধন্যবাদ জনাইছো কমেন্ট কৰা সকলক যিসকলে কমেন্ট কৰিছে মই কমেন্ট পঢ়িব পৰা নাই বেয়া নাপাব হযৰত আলী শেখ আপোনাক লগ কৰিম এদিন ধন্যবাদ জনাইছো হযৰত আলী লগ কৰিব আহিব মোৰ ঘৰ লখিমপুৰ সাবতি লখিমপুৰত আহি যিকোনো মানুহক কলে দেখুৱাই দিব মোৰ ঘৰ চিনি নোপোৱা মানুহ নাই বাৰু আপোনাৰ স্থিতি নেৰিব আমি সব আপোনাৰ সমৰ্থক বিপুল ধন্যবাদ জনাইছো এৰিছো দিয়ক খুদা হাফিজ ফিয়ামানিল্লাহ সকলোৱে আমি ওয়েস আল কাৰনী হ'ব লাগিব যদি হসাকে হযরত মুহাম্মদৰ আমি ভক্ত হওঁ তেতিয়াহলে ওয়েস আল কাৰনী হ'ব লাগিব যদি হসাকে আমি মুসলমান হওঁ তেতিয়াহলে ইমাম হুসেইনৰ আমাৰ গুণ থাকিব লাগিব আমি ত্যাগ দিব লাগিব আমি কুরবানী দিব লাগিব আমি কুরবানী দিব নোৱাৰিলে আমি কেতিয়াও নিজকে মুসলমান বুলি ক'ব নোৱাৰিম কুরবানী কৰিব লাগিব কুরবানী মানে গৰু কুরবানী নহয় গৰু কুরবানীক এৰিব লাগিব আমি এটো হৈছে কুরবানী আপোনাৰ কল ৰেকৰ্ডিং শুনি ভাল লাগিল ইব্ৰাহিম আলী মোৰ কল ৰেকৰ্ডিং লৈ আপোনাৰ ব্যস্ত হ'ব নালাগে মই যেহেতু বিয়া পাতা নাই মই 10 জাগাত 100 জাগাত ছোৱালী চাম যত মোৰ মন মিলিব যত মই মোৰ কথাখিনি মোৰ লগত মিলিব মই তাতে বিয়া পাতিম ঠিক আছে গতিকে বিয়া পাতাৰ আগতটো মানুহে চাব লাগিব নহয় সেইখিনি আপোনালোকৰ ইমান টেনচন ল'ব নালাগে আপোনালোকে টেনচন এইটো লওক যে আমি কেনেকে এতিয়া আমাৰ সমাজখন সংস্কাৰমুখী কৰিব পাৰিম হেতু চিন্তা কৰক ঠিক আছে আৰু যিবোৰ আমি ভুল কৰ্মত লিপ্ত হৈ আছো সেইখিনিৰ পৰা কেনেকে মুক্তি পাম আমি হেতু চিন্তা কৰক ঠিক আছে মোৰ কল ৰেকৰ্ডিং লৈ পেলাই ব্যস্ত হ'ব নালাগে ঠিক আছে কাৰণ মই বিয়া পাতাৰ আগত মই 100 জনৰ লগত কথাটো পাতিবতো লাগিব নহয় মোক এটা কাপোৰ কিনিব গলে মানুহে দেখোন 10খন দোকান গৈ পেলাই কাপোৰটো চাই ভাল লাগিলে পিছত পিন্ধে আৰু বিয়াটোতো ইমান সহজ সৰু কথা নহয় নহয় গতিকে মই কথা পাতিম মোৰ মন মিলিছে যদি তেতিয়াহলে বিয়া পাতিম মন যদি নাই মিলা তেতিয়াহলে নহয় বিয়া নাপাতো সিধা কথা মোক জোৰ কৰি কোনো বিয়া পাতাব নোৱাৰে এই পৃথিৱীত কোনো নোৱাৰে ঠিক আছে মোৰ মন মিলিলে মই বিয়া পাতিম মোৰ কথা মতে মিলিলে মই বিয়া পাতিম গতিকে মই বিয়া যেতিয়া পাতাই নাই গতিকে মোৰ আৰু বহুত কল ৰেকৰ্ডিং ভাইৰেল হ'ব পাৰে মই অমুক ছোৱালী এজনীৰ লগত বলে কথা পাতিছো মই তাই খুদিম তুমি এনেকুৱা তেনেকুৱা আছানে এনেকে কৰিব পাৰিবা মোৰ লগত যুদ্ধ কৰিব পাৰিবা নাই গোটে মুল্লা সমাজৰ কাৰণে তুমি উলাই আহিব পাৰিবা নাই দৰকাৰ পৰিলে তুমি নিজকে শহীদ কৰিব পাৰিবা নাই তোমাৰ মা দেউতাই দিগদাৰি কৰিব নেকি তোমাৰ মা দেউতাই দিগদাৰি কৰিলে তুমি মা দেউতাক এৰি থৈ আহিব পাৰিবা নাই দেশৰ কাৰণে ৰাইজৰ কাৰণে কুৰানৰ কাৰণে আল্লাহৰ কাৰণে ঠিক আছে তুমি নিজৰ মা দেউতাক এৰিব পাৰিবা নাই তুমি নিজৰ ককাই ভাই এৰিব পাৰিবা নাই কাৰণ আজহাৰীৰ পত্নী আজহাৰীৰ দৰে বীৰ হ'ব লাগিব বীৰ বুজি পাইছেনে তেনেকুৱা হ'ব লাগিব আৰু তেনেকুৱা বীৰ নাৰী বিচাৰিবলৈ কাৰণে মোৰ টাইম লাগিব এইবোৰ কল ৰেকৰ্ডিং লৈ পেলাই আপোনালোকে কিয় মাথা মাৰি আছে এইবোৰতো আপোনালোকৰ প্ৰয়োজন নাই মই বিয়াত মাতিম নহয় আপোনালোকক সবকে তেতিয়া আহি যাব মই সেই বীৰ নাৰী বিচাৰিছো এই বীৰ নাৰী যিজনে নিজৰ মা দেউতাৰ বিপক্ষে যাব লাগে যদি যাব যিজনে দৰকাৰ পৰিলে নিজৰ পৰিয়ালৰ বিপক্ষে যাব লাগে তেতিয়াও যাব যেনেকে মই দৰকাৰ পৰিলে মোৰ মাৰ বিপক্ষেও যাব পাৰিম দৰকাৰ পৰিলে মোৰ ফেমিলিৰ বিপক্ষে যাম মই ঠিক আছে তথাপিও মই যেটো কথা কৈছো মোৰ স্থিতি তাতে অটল থাকিব মোৰ স্থিতিক যুক্তিত যেতিয়ালৈকে খণ্ডন কৰিব নোৱাৰিব তেতিয়ালৈকে মই মোৰ মা দেউতাৰ কথাও নুশুনো মই পৃথিৱীৰ কোনো মানুহৰ কথাই নুশুনো মই যুক্তিত বিশ্বাস কৰো মই কুৰানত বিশ্বাস কৰো মোৰ মা দেউতাতকে কুৰান বহুত বেছি ডাঙৰ মা দেউতাতকে কুৰান ডাঙৰ মা দেউতাতকে আল্লাহ ডাঙৰ মা দেউতাতকে ধৰ্ম নীতি নিয়মখিনি বহুত ওপৰত হয় মা দেউতাক সন্মান জনাব লাগে মা দেউতাক আমি সদায় ৰাতিপুৱা সিজদা কৰিব লাগে কি কৰিব লাগে সিজদা মা দেউতাক সিজদা কৰিব লাগে অকল আল্লাহক কৰিলে নহব মা দেউতাকো সিজদা কৰিব লাগে এটো কথাও ৰাইট মা দেউতাক সিজদা কৰিব লাগে ঠিক আছে কুৰানে শিকাই আছে এই বস্তুটো আমাক মা দেউতাক পাৰিলে ৰাতিপুৱা এবাৰ সিজদা কৰিব লাগে সন্ধিয়া এবাৰ সিজদা কৰিব লাগে আল্লাহকতো 5 বাৰ কৰিবই লাগে আল্লাহ আল্লাহ হয় বাট মা দেউতা আল্লাহ নহয় কিন্তু মা দেউতাক সন্মানত সিজদা কৰিব লাগে হেতু জায়গা ঠিক আছে বাট
মা দেউতাৰ কথা এফালে আৰু কোৰাণৰ কথা যেতিয়া এফালে হ'ব তেতিয়া মা দেউতাৰ কথা নহয় কোৰাণৰ কথা মানিব লাগিব মা দেউতাই কৈছে এটা কথা আৰু গীতাই কৈছে আন এটা কথা তেতিয়াহ'লে আমি মা দেউতাক কথা মানিলে নহ'ব তেতিয়া আমি পবিত্ৰ গীতাৰ কথা মানিব লাগিব পবিত্ৰ কোৰাণৰ কথা মানিব লাগিব তেতিয়া আমি পবিত্ৰ হযৰত মুহাম্মদৰ মুখৰ বাণী মানিব লাগিব তেতিয়া আমি পবিত্ৰ বাণী শ্ৰী ৰামৰ পবিত্ৰ বাণীক অনুসৰণ কৰিব লাগিব এইবোৰ বহুত কথা এটা আধ্যাত্মিক জগতৰ কথা এইবোৰ সৰু সৰু মানুহে সৰু সৰু দিমাগ লৈ এইবোৰ বস্তু বুজিব পৰা নাযাব গতিকে তেনেকুৱা বীৰ নাৰী এজনীহে লাগে মোক যিগৰাকী বীৰ নাৰীয়ে সময়মতে নিজৰ পৰিয়ালৰ বিপক্ষেও মাত মাতিব লাগিব থানাত যাব লাগিব কেছ ফাইল কৰিব লাগিব দৰকাৰ পৰিলে তেনেকুৱা বীৰ নাৰী যদি আছে তেতিয়াহ'লে নিশ্চয় আজহাৰী মুস্তাফা কামাল আজহাৰীৰ মাথাৰ মুকুট হ'ব চকুৰ তৰা হ'ব বুকুৰ শান্তি হ'ব মুখৰ হাঁহি হ'ব আৰু মোৰ লগত বহি লাইভ কৰিব মোৰ পত্নীয়ে তেতিয়া আপোনালোকে চাব পাৰিব পত্নীক লগত বহাই ল'ম ইয়াতে দুয়োজনে লাইভ কৰিম তেতিয়া মোৰ পত্নীৰ লাইভ চলিব এটা টাইমত মোৰ লাইভ চলিব এটা টাইমত মোৰ পত্নীয়ে মহিলাসকলক লৈ পেলাই ব্যস্ত হ'ব মই পুৰুষসকলক লৈ পেলাই আলোচনা কৰিম মই কৰিম চাব আপোনালোকে মই কৈছো আপোনালোকক সেইকাৰণে এইবোৰ আলটু ফালটু কথা লৈ পেলাই আপোনালোক ব্যস্ত হৈ নাথাকিব মই তেনেকুৱা পত্নী বিচাৰি আছো গতিকে পত্নী বিচাৰিবলৈ গ'লে তো টাইম লাগিব অলপ নহয় পত্নীৰ লেখীয়া পত্নী হতি নাৰী বিচাৰিবতো লাগিব ন ইয়াৰ পাগলৰ লেখীয়াকৈ কাৰোবাৰ পছন্দ হ'ল বুলি বিয়া পাতি দিম নি বিহু এফাকি গাব বুলি অনুৰোধ থাকিল হয় নেকি মাজে মাজে গালি দিব আৰু মাজে মাজে কব বিহু গাই নিজৰ স্থিতি মোৰ স্থিতিটো অটল আপোনালোকৰ স্থিতি অটল নে সদায় গালি পাৰিম বুলি স্থিতি ৰাখকচোন চাওঁ এদিন মোক লগ কৰিবচোন তাৰপিছত আপোনাৰ ইয়াৰ গালি পাৰা বন্ধ হৈ যাব আপোনালোকে মোক ছচিয়েল মিডিয়াতহে দেখে মোক ফিজিকেলি লগ কৰি চাওক আপোনালোকে মই কেনেকুৱা আৰু এজন মানুহক যেতিয়ালৈকে লগ নকৰিব 1 ঘণ্টামান তেওঁৰ লগত বহি কথা নাপাতিব ঠিক আছে তেতিয়ালৈকে সেই মানুহজনক গালি পাৰিব নাপায় সেই মানুহজন যোনেই নহওক মই হওঁ বা অন্য কোনোবাই হওক আপোনালোকে গালি নাপাৰিব সেই মানুহজনক ঘৰত যাওক বা সেই মানুহজনক কৰবাত লগ কৰিব চেষ্টা কৰক তেওঁক পাৰ্সোনেলি কথাখিনি পাতক না সেইটো শিক্ষিত মানুহৰ বা সচেতন মহলৰ এইটো চৰিত্ৰ বা স্বভাৱ বা গুণ হয় ঠিক আছে আমাৰ পঢ়া শুনা নাই ভুল হ'ব পাৰে একো নাই ভুলটো সবৰে হ'ব পাৰে ভুল মোৰো হ'ব পাৰে ইব্ৰাহিম আলী সাহ একো নাই মই আপোনালোকক বেয়া পোৱা নাই ন মোৰ মানে অলপ হাঁহি ফূৰ্তি কৰি ভাল লাগে অলপ কমেডিয়ান টাইপৰ হয় আপোনালোকে মোক লগ পালে গম পাব মই মানে হাঁহি ভাল পাওঁ আৰু মই মোৰ হাঁহিবোৰো বহুতে ভাবে যে ই ঠাট্টা কৰি আছে একচুৱেলি মই ঠাট্টা কৰা নাই মোৰ ভাল লাগে মানে ভাল লাগে আপোনালোকৰ কমেণ্টখিনি ভাল লাগে আপোনালোকে গালি পাৰিলেও ভাল লাগে মই এটা কথা মোৰ ভাল লাগে যে নহয় মোকতো গালিটো কমচ কম পাৰিছে আপোনালোকে গালিটো কমচ কম পাৰিছে আৰু ভাল লাগে যে আপোনালোকে মোক বুজাও নাই নুবুজাকে গালি পাৰিছে হয় নহয় নুবুজাকে গালি পাৰিছে এইটো এটা মানে মই বেয়া নাপাওঁ সেইবোৰ কথা মই বেয়া পালে কেতিয়াবাই এৰি থৈ গুচি গলোহেঁতেন মই আপোনালোকক বেয়া নাপাওঁ কাৰণে সদায় আপোনালোকৰ ভালটো চিন্তা কৰিছো এবাৰ ভাবি চাব মোৰ দৰে কোনোবাই কথা কয়নে অসমত মোৰ দৰে কোনোবাই সঁচা কথা কৈছেনে মই আপোনালোকৰ কাৰণে সঁচাকে যিটো হযৰত মুহাম্মদৰ যিটো ধৰ্ম সেইটো ধৰ্মৰ কাৰণে মই এৰাতি জেলত থাকি আহিছো 22 ঘণ্টা তাতো মোৰ খুব ভাল লাগিলে কিন্তু খুব মানুহৰ লগত খুব এনজয় কৰিলো ফূৰ্তি কৰিলো খালো পিলো গোটেই ৰাতি আৰু এইটো সময়ত এইটো ফোনত ফোন কৰি আছে চাওকচোন বাৰু তো মই তাতে চিনেমা চালো ভাল লাগিলে সেইটো জেলৰো এক্সপেৰিয়েন্স মোৰ আছে গতিকে ভাল লাগিছে অভিজ্ঞতা সেইখিনি মানুহৰ মাৰ খালো মতা মানুহৰ খালো মাইকী মানুহৰ খালো চেণ্ডেলৰ কোব খাইছে বুলি কওঁ খাইছো আকৌ মানুহে মোক পিটিছে মইতো মানা কৰা নাই মইতো মানা কৰা নাই কি ডাঙৰ কথানো এইটো হয় নহয় খাইছো আকৌ এইটো খাবই লাগিব মই যিটো ৰাস্তাৰে গৈছো খাবই লাগিব ইয়াতটো খাবই লাগিব এতিয়া মোৰ দৰে চিন্তাধাৰা নাই যেতিয়া খাবই লাগিব মোৰ কপালত এইটোৱে আছে এতিয়াতো মই যিটো শিকিছো যিটো পঢ়িছো সেইটোৱেতো কম নমে আপোনালোকক তাতে যদি এতিয়া আপুনি পত্নীক লৈ পেলাই মাৰপিট কৰে এতিয়া মইনো কি কৰিম ইয়াত আৰু এজনে লিখিছে সীমা শিৰিন কোন হয় ফলো কৰি থৈছে যে মইতো ফলো কৰা নাই সীমা শিৰিন মই চাব লাগিব কেতিয়াবা ফেচবুকে অটোমেটিক ফলো চলো হৈ যায় যাকে তাকে মই মাজে মাজে চাওঁ মোক কোনোবাই কয় মই কাকো ফলো কৰা নাই মই ফলো কৰিম বুলি ভাবি আছো যিজনী ছোৱালীক মই মোৰ পত্নী হিচাপে ল'ম মই ফলো কৰিম
কিছুমান অসমীয়া মই বুজিব নোৱাৰো হা সহযোগিতাত কোনো নাই সবে প্ৰতিযোগিতাত আছে আৰু জানি বুজি কৰিছে আচ্ছা এইটো হ'ব পাৰে এইটো নাজানো এইটো লিখিছে আমাৰ সাধন দাই কমেন্ট পঢ়ি আপোনালোকৰ সময় নষ্ট নকৰো বহুতে আকৌ অলপ বিৰক্ত হৈ যায় কমেন্টবোৰ পঢ়ি থাকিলে মই পিছত পঢ়ি ল'ম দিয়ক আগৰ পেজটো আপোনাৰ বহুত ইনকাম আছিল আগৰ পেজৰ পৰা মই 3 বছৰত চাগে 10,000 মান টকা পাইছো 10,000 3 বছৰত মোৰ পেজত পইচা পাতি আহা নাছিলে মই পইচা পাতিৰ কাৰণে কাম যদি কৰিলোহেঁতেন তেতিয়ালে মই কেতিয়াবা হাগৰামাৰ ওচৰত গৈ পেলাই ভৰি চেলিকিলোহেঁতেন কেতিয়াবা মই বদৰুদ্দিনৰ ওচৰত ভৰি চেলিকিলোহেঁতেন তেওঁলোকৰ গু খালোহেঁতেন কিছুমানে গৈ কেতিয়াবা খায় নহয় কেতিয়াবা কোনোবাই হাগৰামাৰ গু খায় কোনোবাই বদৰুদ্দিনৰ গু খায় বদৰুদ্দিনৰ গৈ পেলাই বাথৰুম চাফা কৰে কিছুমানে গৈ হাগৰামাৰ চাফা কৰে হয় না মোক দেখিছে নেকি কাৰোবাৰ চাফা কৰি থকা নে গৈছো কাৰোবাৰ ওচৰত এইবোৰ ফেচবুকৰ ইনকাম কুৱেইট যে এতিয়া যাওঁ মই ঠিক আছে নহলে 6-7 লাখ টকা দৰমহা আছে মোৰ মান্থলি আপোনালোকেহে মোক বুজি পোৱা নাই বিদেশৰ মানুহে বুজি আছে নহয় ঠিক আছে মোৰ বাহিৰত চাকৰি আছে কাৰণ ইয়াৰ মানুহে হয়তো মোক বুজিব নোৱাৰে কিন্তু বাহিৰৰ মানুহে বুজি আছে অলপ ডুবাই ফালে চাওক পৃথিৱীখন চাওক ইছলাম কিমান আপোনাৰ হেৰি হয় কালাৰফুল ইছলাম হয় পৃথিৱীখন চাওক ডুবাইত চাওক ডুবাইৰ মানুহবিলাকক কি ক'ব আপোনালোকে এক ৰাতিত কি নাম আছিলে ডুবাইৰ কুইনজনীৰ নাম কি আছিলে আপোনালোকে জানেনে কিবা ঘোঁৰা চোৰা চলাই থাকে কিবা নামটো আছিলে পাহৰিলো মাজে মাজে ওলাই কিবা এটা গান এটা আছে তেওঁলোকৰ এক ৰাতিতে কেইবা কোটি টকা এনজয় কৰে বুজি পাইছেনে দাদা আপুনি সুফিবাদ নেকি ইয়াস মই সুফি মানুহ মই জিকিৰ একদম জপিয়াই জিকিৰ কৰা মানুহ আৰু জপিয়াই জিকিৰ আপোনালোকেও কৰিব লাগে এইটো উচিত কৰাটো ঠিক আছে জিকিৰ জাৰি আজান শংকৰৰ কি হয় নীতি আদৰ্শ হয় আজান পীৰে জিকিৰ গাই এই অসমত আমাৰ হযৰত মুহাম্মদৰ আদৰ্শখিনি প্ৰচাৰ কৰিছিলে আৰু আজান পীৰৰ যিসকল ভক্ত তেওঁলোকে নিশ্চয় থিয় হৈ পাগলৰ দৰে নাচি জিকিৰ গাব যেনেকে মই কৰিছিলো কেইদিনমান আগত দেখিছিলে নাই সনাতনী ধৰ্মগুৰুসকল সবকে লৈ একদম ঠিকছে নাচি দিছিলো মনৰ একদম পুৰা তেনেকে আপোনালোকে ঠিকছে নাচি দিব লাগিব একদম পাগলৰ নিচিনাকে কাপোৰ চাপোৰ একদম পুৰা চুলি মুলি একদম উলিয়াই ঠিকছে নাচিব লাগিব তেতিয়াহে আল্লাহ পাগল ভাল পায় বুলি গম পাম আপুনি কিনো পাগল আপোনাৰ চুলি ঠিক হৈ আছে আপোনাৰ কাপোৰ ঠিক হৈ আছে তেনেকে হ'ব নি আৰু অলপ ভাবি চাব এইবোৰ আধ্যাত্মিক কথা হয় আৰু কিবা কমেন্ট বিদায় লওঁ কচু বেছি তোমাৰ সেইকাৰণে জপিয়াই থাকা কি লিখিছে মই ধৰিব পৰা নাই শেখা মেহৰা ৰাইট জিয়াৰুল ইছলামে লিখিছে শেখা মেহৰাক চাবচোন কিমান টকা আজি এটা বিয়া পাতিছে কালি এটা পৰহি এটা বিয়া পাতিছে তাত যাক ফটোৱা মাৰিবলৈ কাৰণে এনেকুৱা পিটন পিটিব ধৰি নহয় ডুবাইৰ কিঙে ধৰি এনেকুৱা পিটিব নহয় এক ৰাতিত এটা হাজবেণ্ড সলনি কৰে কি ক'ব তাত আপুনি গতিকে ইমানো অতিৰিক্ত আমি নহওঁ ভাল নাপাওঁ কিন্তু অজস্ৰ টকা তেওঁলোকে লুটাই আছে জানে এক ৰাতিত আপুনি গোটেই জীৱন যিটো ইনকাম কৰিব নোৱাৰিব তেওঁলোকে 1 ঘণ্টাত হেতু উৰাই দিয়ে প্ৰতিটো ঘণ্টাত তেওঁলোকে কোটি কোটি টকা উৰাই আছে জিকিৰ এটা শুনিব লাগিছিল মানুহ বিতৰ্কত থাকি জিকিৰবোৰে পাহৰি গৈছিল লাহে লাহে শেখা মেহৰা মই চাওঁ একদম ঘোঁৰাত উঠি একদম গান এটা আছে এই গানটো খুব মিলে তেওঁলোকৰ লগত এই গানটো মানে ফেমাছ গান আৰু আপোনালোকে ৰিলছ বিলাক চাব আৰু অনুৰোধ জনাম সকলো সুফিবাদৰ ফালে আহক সুফিবাদ তৰিকত নকশবন্দিয়া মুজাদ্দিদিয়া চিস্তিয়া কাদৰিয়া সাজিলিয়া তৰিকা আছে তৰিকা বিলাকে হৈছে মেইন সেইখিনিত থাকিব লাগিব আমি এই তৰিকপন্থী যিসকল ফকীৰ আছে সুফি আছে তেওঁলোকক অনুৰোধ জনাম মই তেওঁলোকৰ লগত আছো আপোনালোক ওলাই আহক আমি নাচি জিকিৰ কৰিম চাম নহয় কোনে আমাক চালা ৰখায় আমি নাচি জিকিৰ কৰিম ঠিক আছে অনুৰোধ থাকিলে আপোনালোক ওলাই আহিব জিকিৰ কৰিবলৈ ওলাই আহিব পাগলৰ দৰে জিকিৰ কৰিব লাগিব আল্লাহু আল্লাহ জিকিৰ কৰিব লাগিব আৰু জিকিৰ যিসকলে নকৰে নহয় তেওঁলোকৰ এই বুকুত কলে হেৰি নাই বুকুখনত অন্তৰ বোলা বস্তুটো নাই জিকিৰ মানুহে আৰু এনেকে কৰে নেকি একদম পাগলৰ লিখা কৰিব লাগে জিকিৰ হয়নে
4 তৰিকা বুলি লিখিছে হজৰত আলী 4 তৰিকা নহয় তৰিকা 10টা মানৰ ওপৰত আছে বাট মই 5 তৰিকাত বিশ্বাস কৰো আৰু বাকিখিনিক সন্মান কৰো মই নিজে নকশবন্দিয়া মুজাদ্দিদিয়া চিস্তিয়া কাদৰিয়া সাজলিয়া তৰিকাৰ হওঁ মই 5 তৰিকাৰ মই নিজে সাধনা কৰো আৰু 5 তৰিকাৰ কথাখিনি মই বুজাও সবকে জিকিৰ কৰিব লাগিব 5 তৰিকাত বা আৰু যদি তৰিকা আছে সাজলিয়া শহৰবৰ্দিয়া আহমদিয়া মোহাম্মদিয়া বহুত তৰিকা আছে তৰিকা মানে হৈছে মাৰ্গ ঠিক আছে সাজলিয়া মাৰ্গ চিস্তিয়া মাৰ্গ কাদৰিয়া মাৰ্গ তৰিকা মানে মাৰ্গ পথ তৰিকা থাকিব লাগে মহাপুৰুষসকলৰ নীতি নিয়মত আমি আগবাঢ়িব লাগিব তেতিয়াহে আমাৰ জীৱন সফল হ'ব আৰু তৰিকাৰ গানখিনি খুব ভাল লাগে মই মাজে মাজে গাওঁ আপোনালোকক মই বেংগলী গান আকৌ আচলতে অসমীয়াত মই বনাম বুলি ভাবি আছো বেংগলীতে মই প্ৰায় 100ৰ ওপৰতো এনেকুৱা গীত মই লিখি থৈছো মোৰ নিজে লিখা গীত হয় এইবোৰ যিবোৰ আপোনালোকে শুনে নহয় কেতিয়া শুনিছে এইবোৰ মই নিজে লিখা হয় প্ৰায় বেংগলী ভাষাত মই 100ৰ ওপৰতো এনেকুৱা গীত লিখিছো মানে এনেকুৱা জিকিৰ জাৰি হয় মই নিজে লিখিছো মই কিতাপবোৰ এতিয়ালৈকে প্ৰকাশ কৰা নাই সময় পোৱা নাই মই সুফিবাদ আপোনাক লগ কৰিম আপোনালোক আহিব দিয়ক জিকিৰ কৰিম একেলগে আমি এটা জিকিৰ পাৰ্টি বনাই আছো মই আৰু সেই জিকিৰ পাৰ্টিটো লৈ পেলাই অসমৰ বিভিন্ন জায়গাত সময়মতে আমি উপস্থিত হ'ম আৰু আপোনালোকক জিকিৰ জাৰি আমি দেখাম মই নিজে গাম নিজে গাই আপোনালোকক দেখুৱাম যিসকলে মোক কয় মাজে মাজে অনুৰোধ জনাই গাবলৈ কাৰণে মই আপোনালোকক সকলোকে জিকিৰ জাৰি আপোনালোকৰ অঞ্চলত গৈ শুনাই থৈ আহিম দিয়ক ঠিক আছে নে জিন্দাকে মারিতে পারো কাউকে করো জীবন দান তুমি আমার পরাণের পরাণ দয়াল মুর্শিদ সান তুমি আমার পরাণের পরাণ দয়াল মুর্শিদ সান তুমি আমার পরাণের পরাণ এনেকে গাব লাগে মানে বুজি পাইছেনে এইটো এটা মানে সুফি জিকিৰ বুলি কয় এই সুফি জিকিৰ মই নিশ্চয় অসমৰ ৰাইজৰ আগত দাঙি ধৰিম যিটো বস্তু বিলুপ্ত হৈছে আজি প্ৰায় এই সুফি জিকিৰ নাই এই সুফি জিকিৰ কেনেকে কৰিব লাগে কেনেকে কৰিলে ভাল হয় মই আপোনালোকক নিজে গাই নিজে কৰি আপোনালোকক দেখাম দয়াল মুর্শিদ সান তুমি আমার পরাণের পরাণ মিয়ার বাচ্চা ইয়েস মই তো মিয়ার বাচ্চা হওঁ কি প্ৰব্লেম আছে ইয়াত বাট মিয়া মানুহ দুই প্ৰকাৰৰ থাকে হয়নে অসমীয়া মিয়া আৰু বাংলাদেশী মিয়া এইটো মাজত পাৰ্থক্য আছে অসমীয়া মিয়া হ'ব লাগিব হয় নহয় এটা আপোনালোকে অসমীয়া মিয়া হৈ দিয়ক তেতিয়া নিশ্চয় আপোনালোকৰ ঘৰ চৰ নাভাঙে চাগে এটা বাংলাদেশী মিয়া হলেতো প্ৰব্লেম হ'বই আৰু কিবা কমেন্ট আছে কিবা লিখে ধৰিব পৰা নাই মুস্তাক আলমে কিবা লিখিছে মই ইমান দিনে অসমত সুফিবাদৰ গুৰু বিচাৰি আছো আচ্ছা মই গুৰু নহওঁ দে মই আৰু এইবোৰ গুৰু মই তেনেকুৱা টাইপৰ নহয় মোক আপুনি নিজৰ দাদা হিচাপে মানিব পাৰে বা সৰু ভাইটি হিচাপে মানিব পাৰে মই কথাখিনি আপোনাক শিকাই দিম বাট মই গুৰু হ'ব নিবিচাৰো গুৰু সুৰু এইবোৰ মই ভাল নাপাওঁ মই হ'ব নিবিচাৰো বাট মই নিজে গুৰুৰ ওচৰত মই নিজে কি হৈছো মই দীক্ষিত হৈছো গুৰু থাকিব লাগে গুৰু নাথাকিলে কিন্তু আপোনাৰ এনেকুৱা গুৰু যিটো গৰুৰ ৰছী নাই ৰছী নথকা গৰু যতে ততে ঘূৰি ফুৰিব যাৰ তাৰ খেতি খাই ফুৰিব বুজি পাইছেনে গুৰু নথকা মানুহ ৰছী নথকা গৰুৰ দৰে হয় বুজি পাইছা না কি কৈছো গুৰু নথকা ব্যক্তি ৰছী নথকা গৰুৰ দৰে হয় যাৰে তাৰে খেতিত যাব যাৰে তাৰে ফুলনিত গৈ পেলাই খাই দিব কিবা কিবি তেনেকুৱা দৰে মানুহৰ দৰে হৈ যাব যদিহে আপোনাৰ গুৰু নাই যদি গুৰু নাই এজন সুফি গুৰু বিচাৰক এনেকুৱা গুৰু যিজন গুৰুৱে আপোনাক সত্যৰ যিটো মাৰ্গ সেই মাৰ্গত লৈ যাব পাৰিব আপোনাক লৈ চলি থকা অপপ্ৰচাৰৰ বিষয়ে কি ক'ব তেওঁলোকক হিৰণ্য ডেকা আপোনাক লৈ চলি থকা অপপ্ৰচাৰৰ বিষয়ে কি ক'ব তেওঁলোকক অপপ্ৰচাৰ যিসকলে কৰিছে তেওঁলোকে হেতু সদায় কৰিব কৰি থাকিব তেওঁলোকৰ অপপ্ৰচাৰ চলিয়ে থাকিব আৰু এনেকুৱা হাজাৰ কল ৰেকৰ্ডিং ভাইৰেল হ'ব বিকজ মই বিয়া পাতিম বুলি ভাবিছো 2-4 বছৰৰ ভিতৰত পাতিম এতিয়া ভাল ছোৱালী চাবও লাগিব ছোৱালীজনী ভাল নে বেয়া জানিবলৈ কাৰণে 6 মাহমানটো কথা পাতিব লাগিব তেতিয়াহে ছোৱালী এজনী ভাল নে বেয়া ধৰিব পৰা যায় গতিকে এইবোৰ হৈ থাকিব দিয়ক সময়মতে আপোনালোকক নিমন্ত্ৰণ জনাম আহিব বিয়া খাই যাব এটোৱে কথা আৰু তাৰ পিছত আমি একেলগে হাজবেণ্ড ৱাইফ বহি পেলাই
কেনেকৈ যুদ্ধ কৰিব পৰা যায় মোল্লাৰ বিৰুদ্ধে তেতিয়া আমি কৰিম আৰু তেনেকুৱা ধৰক মোল্লাৰ বিৰুদ্ধে মাত মাতিব পৰা তেনেকুৱা সাহসী এগৰাকী ছোৱালী এগৰাকী বীৰ নাৰী মই বিচাৰিছো নিশ্চয় পাম শরীফুল ইসলাম আপুনি মোৰ গুৰু দাদা না 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 মই গুৰু নহওঁ মই আপোনাৰ ফ্ৰেণ্ড হওঁ ফ্ৰেণ্ড মই গুৰু হ'ব নিবিচাৰো বাট মই ফ্ৰেণ্ড হিচাপে আপোনাক মই নিশ্চয় আপোনাক মই হেখিনি হেল্প কৰিম নাছেদ আলী বিয়াত গাহৰি কাটিবি বিয়াত গৰুও নাকাটো গাহৰিও নাকাটো ঠিক আছে বিয়াত মই আপোনালোকক ব্ৰইলাৰ মাংস খুৱাই দিম মোৰ ওচৰত যিমান টকা আছে সিমানখিনিত আপোনালোকক মই যি খুৱাব লাগে খুৱাম ঠিক আছে আৰু হেবোৰ নাপায় আপোনালোকে মোৰ বিয়াত গৰুও নাপায় গাহৰিও নাপায় এই দুটা বস্তুকে আমি এৰিব লাগে মানে দুটা বস্তু মানে নহয় একচুয়ালি গাহৰিটো যেটো আমি পূজা নকৰো ন এটো তেওঁলোকে খাই আছে এটো তেওঁলোকৰ কথা বাট গৰুটো যেটো পূজা কৰা হয় গৰুটো আমি এৰিব লাগে আমি আগ্ৰহী দাদা আপোনাৰ বিয়াত গৈ আশীৰ্বাদ এটা দিবলে ধন্যবাদ জনাইছো হিৰণ্য ডেকা আহিব মই আপোনালোকক জনাম সময়মতে আৰু অলপ ওয়েট কৰিব লাগিব এতিয়া নহয় আৰু অলপ মোৰ ইনকামটো বন্ধ হৈ আছে ন মান্থলি 1 লাখ টকা এটা ইনকাম নহলে বিয়াই পাতিব নালাগে আজি তাৰিখত এটো মোৰ চিন্তাধাৰা 1 লাখ টকা এটা কমস কম থাকিব লাগিব মাহত ইনকাম এটা মোৰ 1 লাখ টকা ইনকাম নাই গতিকে এটা মই বিয়াখন নাপাতো কমস কম 50000 টকা এটা মানুহজনিক দিব লাগিব শপিং কৰিবলৈ কাৰণে নহলে পাৰ ডে 1000 টকা এটা দিব লাগিব শপিং কৰিবলৈ 30000 টকা ডেইলি কিবা এটা পছন্দ হৈছে শপিং কৰিব ন তাই কাপোৰ এটা পছন্দ হল কিনিব মোবাইল এটা পছন্দ হল বলে অনলাইন অৰ্ডাৰ কৰিব আৰু বলে কিবা এটা পছন্দ হলে কত বস্তু থাকে তেওঁলোকৰ তো 30000 টকা এটা পাৰ ডে মানে 1000 যেটো মই ভাবো এটো মিডল ক্লাস মানুহৰ এজনৰ যেটো লাইফ হ'ব লাগে তো পাৰ ডে 1000 টকা এটা দিবই লাগিব ন তেওঁক শপিং কৰিবলৈ কাৰণে তো 30000 টকা তাতে গল মোৰ গাড়ীখন চলাবলৈ কাৰণে 20000 মান টকা তেলে গুছি যাব দেখোন মই গাড়ী ইফালে গোটেই দিন গাড়ী দৌৰাব লাগে 50000 টকা তাতে গল দেখোন তাৰ পিছত দেখোন আৰু ঘৰৰ খৰচা পাতি খোৱা বুৱা হয় ন চাহ পানী খোৱা 1 লাখ টকা ইনকাম হ'ব লাগিব তেতিয়া বিয়া পাতিব পৰা যাব নেকি কয় আপোনালোকে 1 লাখ টকা ইনকাম নহলে বিয়া পাতিব নাপায় মই সকলোকে জনামে কথাটো আমাৰ ডেকা সমাজকো জনাম প্ৰেমিকাই লাইভ চাই আছে সাগে পটাই আছে মোৰ প্ৰেমিকাই লাইভ চাই আছে নে নাই নাজানো বৰ্তমানটো তেনেকুৱা নাই কোনোবা এজনিক পছন্দ কৰিব বিচাৰিছিলো কিন্তু কথা বতৰা মিলা নাই হেতু কাৰণে বৰ্তমানটো এইটো বৰ্তমান এই বস্তু স্থগিত হৈ আছে গতিকে হেতু নাই বৰ্তমান চাও কি হয় বাকি আপডেট আপোনালোকে পাই থাকিব মই সিধা সিধি কথা কোৱা মানুহ সব হসা কথা মই কৈ দিও ডাঙৰীয়া আপুনি এটা কথা কওকচোন আপুনি লাইফত গৰু মাংস খাইছেনে নাছে ডালি মই খাইছিলো গৰু মাংস মই খাইছিলো আজি 2 বছৰ আগত মই এই বস্তুটো 2 বছৰৰ পৰা মই খোৱা নাই কিয়া 2 বছৰ হৈছে মই খোৱা নাই কিয়া এই তাৰ আগত মই খাইছিলো 2 বছৰৰ পৰা মই বস্তুটো ৰিয়েলাইজ কৰিছো আগতে মই বুজা নাছিলো যেতিয়া মই বস্তুটো বুজি পালো তেতিয়াৰ পৰা মই এৰি দিছো মুল্লা কোনবোৰ মুল্লা ডাঙৰীয়া জনালে ভাল আছিল মুল্লা কোনবোৰ মুল্লা মানে আপুনিও মুল্লা হ'ব পাৰে মুল্লা মিন্স এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে হসা কথা কবলে ভয় কৰে আৰু যিজন ব্যক্তিয়ে ঈশ্বৰ আল্লাহ ভগৱানৰ কিতাপ কুৰান খনক লৈ পেলাই বেপাৰ চলাই আছে হেজন মুল্লা হয় আৰু বিশেষকৈ মাদ্ৰাসা এডুকেশ্যন যি সকলৰ আছে আৰু তেওঁলোকে কুৰান খনক নিজৰ পেটৰ কাৰণে ব্যৱহাৰ কৰিছে বেপাৰ বনাইছে হেবোৰ মুল্লা হয় ঠিক আছে উচ্ছেদ লৈ কি কব উচ্ছেদক লৈ কবলগীয়া একো নাই যিখিনি কবলগীয়া আছিল মই কৈ দিলো নিজৰ ভুল হৈছে ভুলখিনি শুধৰাব লাগে বাকি উচ্ছেদ হোৱাৰ কাৰণেটো দুখ লাগিছে এটো হ'ব নালাগে
ওকে মই এৰিছো এতিয়া আপোনালোকে ভালে থাকক আৰু বাকি কথা বেলেগ কেতিয়াবা পাতিম ধন্যবাদ ভালে থাকক সুখে শান্তিৰে থাকক আকৌ দেখা হ'ব আপোনালোকৰ লগত জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মোহাম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়ো পীৰ জয় শ্ৰী আজমিৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ও ফি ৰিয়ায়াতিহি আসাদাল্লাহু লাইলাতাকুম গুড নাইট শুভ খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তিবিলাক মৰমেৰে থাকক মৰমবিলাক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই